Welcome to Educare YouTube channel. আজি আমি APSCৰ যিটো CDPO এক্সামছ আৰু APSCৰ অন্যান্য এক্সামৰ কাৰণে এখন খুব বেষ্ট আৰ্হি মডেল পেপাৰ ইয়াত প্ৰস্তুত কৰি উলিয়াইছোঁ। সম্পূৰ্ণ প্ৰেজেণ্টেশ্যনৰ ওপৰত বেছ কৰি আমি পোনে পোনে প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াত প্ৰথম প্ৰশ্নটি সুধিছে যে নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্ট ইজ লোকেটেড। খুবেই চিম্পল এটা কুৱেশ্যন আৰু ইয়াৰ উত্তৰ কৰাটো অতি সহজ, কিন্তু উত্তৰ কৰাৰ আগতে আমি ইয়াৰ এটা শ্লাইড চাই ল'ম। এয়া দেখিবলৈ পাইছে, এইটো আপোনালোকে দেখিছে ৱেলকাম টু NERIWALM, যিটো হৈছে শ্বৰ্ট ফৰ্ম নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্ট। কুৱেশ্যনছ ডিটেইলছ সদায় কৰিব, এটা কুৱেশ্যনছ কৰি গ'লে কোনো লাভ নাই। ইয়াত কি কৈছে, নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ৱাটাৰ এণ্ড লেণ্ড মেনেজমেণ্ট লোকেটেড উই হেভ হিয়াৰ ইট এনচাৰ দৌলাবাৰী তেজপুৰ আছাম। চ' অকল তেজপুৰ বুলি অপশ্যনটোত থাকিলেও দৌলাবাৰী শব্দটো আপোনালোকে জানি থ'ব। ইয়াত দেখিবলৈ পাইছে কেইটামান ছবি আমি ইয়াত পেষ্ট কৰিছোঁ, আৰু ইয়াৰ উপৰিও আমি ইয়াৰ ওপৰত এটা বিস্তৃত কথা ইয়াত আমি লিপিবদ্ধ কৰিছোঁ এবাউট NERIWALM, ৰাইট? The Northeastern Regional Institute of Water and Land Management was established on 23rd December 1989 as a registered society under the aegis of Northeastern Council. Aegis মানে কিবা বস্তু এটাৰ ওপৰত বেছ কৰা, যিটোৰ ওপৰত বেছ কৰি পেলাই কাউন্সিল এটা গঠন হয়। Ministry of Home Affairs, now under the Department of Development of Northeastern Region, short form Donor Ministry বুলি যাক কোৱা হয়, Government of India. On 1st April 2012, an MOU of transfer was signed between MOWR, RD and and NEC, and presently NE গুটেইকেইটা লগ হৈ পেলাই NERIWALM is under Ministry of Water Resource River Department and Ganga Rejuvenation, Government of India. So কেইবাটাও প্ৰশ্ন ইয়াত আছে। It works towards generating local specific and problem oriented technologies through its different disciplinary divisions and caters the requirement of all the state of northeastern region, namely Assam, Arunachal Pradesh, Manipur, Mizoram, Meghalaya, Nagaland, Sikkim and Tripura. মানে ইয়াত গোটেই 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে। তো প্ৰিভিয়াছলি ইট ৱাজ আণ্ডাৰ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ, নৰ্থ ইষ্টাৰ্ণ কাউন্সিল হিচাপে আছিল, এটা ছ'চাইটি হিচাপে কাম কৰি আছিল, আৰু পিছলৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সৈতে যিটো ট্ৰেন্সফাৰ হ'ল, এটা এগ্ৰিমেণ্ট হৈ পেলাই তাৰপিছত নাম হ'ল NERI, যিটো আমি ফুল ফৰ্ম ইয়াত দেখি আছোঁ এইখিনিত বিল' দ্য লগ', ৰাইট? তো ইয়াৰ কি বুলি কৈছে যে প্ৰেজেণ্টলি আণ্ডাৰ মিনিষ্ট্ৰি অফ ৱাটাৰ ৰিচোৰ্চ, মানে কিমানটা ডিপাৰ্টমেণ্টৰ এতিয়া লক্ষ্য কৰিছে, মিনিষ্ট্ৰি অফ ৱাটাৰ ৰিচোৰ্চ, ৰিভাৰ ডিপাৰ্টমেণ্ট এণ্ড গংগা ৰিজুভিনেশ্যন, তিনিটা ডিপাৰ্টমেণ্ট একত্ৰিত হৈ আছে। তো ইয়াৰ এইম কি, পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, ৰাইট? তো এইম ইজ works towards generating local specific and problem oriented technologies through different disciplinary division and cater the requirement of all the state, right? এইখিনি কথা খুব ইম্পৰ্টেণ্ট কথা যে এইম কি আছিল আৰু কোনটো মিনিষ্ট্ৰি আণ্ডাৰত এই ব্যৱস্থাটো আছে। ঠিক আছে, পৰৱৰ্তী প্ৰশ্নটো চাইছোঁ। ইয়াত কোৱা হৈছে দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন বৰ'ড ফ্ৰম, ভেৰি চিম্পল কুৱেশ্যন। তো ইয়াৰ উত্তৰটো কি হ'ব, ৰাইট? এইটোৰ শুদ্ধ উত্তৰ হ'ব USA, ৰাইট? আৰু 1 নম্বৰ প্ৰশ্নটোৰ আমি শুদ্ধ উত্তৰ পাইছিলোঁ অপশ্যন চি, তেজপুৰ। এতিয়া লক্ষ্য কৰিব, লেট লুক এট দিছ পিকচাৰ। ইয়াত দেখিছে ন, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, দিছ কনচেপ্ট ৱাজ বৰ'ড ফ্ৰম কনষ্টিটিউশ্যন অফ দ্য ইউনাইটেড ষ্টেট। উই হেভ 6 ডিফাৰেণ্ট ফাণ্ডামেণ্টেল ৰাইটছ, ৰাইট? চ' এইখিনি কথাও জানি থোৱা খুব বেছি দৰকাৰ। এইখিনি বেছিক কথা সকলোৱে জানে প্ৰায়। ৰাইট টু ইকুৱেলিটি, right to constitutional remedies, cultural and educational rights, right to freedom, right against exploitation, and right to freedom of religion. আৰু এই গোটেইখিনি কথা মানে ফাণ্ডামেণ্টেল ৰাইটছ সংবিধানৰ কিমান আৰ্টিকুলত আছে? ইট ইজ ফ্ৰম আৰ্টিকুল 12 to 35, ৰাইট? আৰু কিমান নং পাৰ্টত আছে? পাৰ্ট নং 3ত আছে, ৰাইট? সংবিধানৰ 12ৰ পৰা 35 অনুচ্ছেদ, ৰাইট? 12 নহয়, 12ৰ পৰা 35
right? Look at the next question. Question number 3. Yat ki koise, which of the following is not included under the situ conservation, right? To ami janibo lagibo situ conservation ki. Look at this. What is in situ conservation? In শব্দটো চাই কনফিউজ হ'ব নালাগে. In situ conservation. In situ conservation means the conservation of ecosystem and natural habitats and the maintenance and recovery of viable populations of species in their natural surroundings, and in the case of domesticated and cultivated species, in the surroundings where they have developed their distinctive properties. So এইখিনি কথা বুজি পাইছে. Some examples in situ conservation. Again, you can see here another definition of living resources by maintaining them in their natural ecosystem in which they occur. Example, national parks, sanctuaries, national rivers, reservation of biosphere, scared groves, etc. So come to the question. Yat ki koise? National park আমি সিটু কনজারভেশনত পাইছো, sanctuary পালো আৰু biosphere reserve পালো. But here botanical garden এইটো মানুহে বনোৱা, এইটো ন্যাচাৰেলি যেহেতু নহয়, so এইটো সিটু কনজারভেশনৰ আন্ডাৰত নাহিব. ঠিক আছে? So come to the next question. 4 নম্বৰ question কি কৈছে? The river Tuni is situated in the district. Tuni নদীখন কোন জিলাত আছে? তো ইয়াৰ উত্তৰটো ক'ব লাগে, কোন জিলাত আছে সকলোৱে মনে মনে ভাবি লওকচোন শুদ্ধ হৈছে নেকি ক'ম বাৰু. তো তুনি ৰিভাৰ আছে অসমৰ কোনখন জিলাত আছে? তো আমি উত্তৰ কৰাৰ আগতে কি কৰিম, আমি এবাৰ প্ৰেজেণ্টেশ্যন চাই লম. মানচিত্ৰখনলৈ লক্ষ্য কৰক. ইয়াত এটা আইলেণ্ড দেখিছে, এয়া ব্ৰহ্মপুত্ৰ নদী, ৰাইট? আৰু ইয়াত এটা আইলেণ্ড ক্ৰিয়েট হৈ আছে দেখিছে, and it is the world largest riverine island, মাজুলী আইলেণ্ড. আৰু মাজুলী আইলেণ্ডক প্ৰায় দুটা ভাগ কৰি পেলাই এইদৰে ওলাই যায় তুনি ৰিভাৰ. গতিকে তুনি ৰিভাৰ ক'ত অৱস্থিত বুলি যদি প্ৰশ্নটি আহে, তেতিয়া আমি কি বুলি ক'ম? আছাম, মাজুলী, or মাজুলী, আছাম. So we have some distinct features about Tuni river. The Tuni river, also known as বৈশিষ্ট্য গংগা. এইটো প্ৰশ্ন পৰীক্ষাত আহে কেতিয়াবা যে তুনি নদীখনক বৈশিষ্ট্য গংগা বুলি কোনখন নদীক জনা যায়. So তুনি নদী is a small tributary of Brahmaputra river in the Indian state of Assam. Tuni river flows through the middle of the Majuli, the largest river island of the world. Sri Sri Bhokpur Sotra, one of the several ancient sotras of Assam, is located near the Tuni river. Tuni river is also known as বৈশিষ্ট্য গংগা, right? তো এইখিনি ইম্পৰ্টেণ্ট কথা. কি সত্ৰ আছে, ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰী হয়, বৈশিষ্ট্য গংগা বুলি জনা যায়. চ' এটা প্ৰশ্ন জানি থ'লে নহয়, আমি এই ফেক্টবিলাক জানি থ'ব লাগে. এইটো পৰীক্ষাত কেইবাবাৰো আমি অহা দেখিবলৈ পাইছোঁ, ৰাইট? চ' কাম টু দ্য নেক্সট কুৱেশ্যন নাও. We have another question number 5. তো 5 নম্বৰ প্ৰশ্নত কৈছে, the first ever delegation of Assamese leaders to the 1921 Nagpur session of the Indian National Congress was led by. 1921 চনত যিটো কংগ্ৰেছৰ নাগপুৰ ছেছন হৈছিল, বৈঠক হৈছিল, সেইটো অসমৰ পৰা লিড কোনে কৰি আছিল, ৰাইট? চ' লুক এট দ্য পিকচাৰ. ইয়াত নিশ্চয় চিনি পাইছে এইটো কাৰ ছবি হয়. এয়া হৈছে নবীন চন্দ্ৰ বৰদলৈ, জন্ম আৰু মৃত্যু চন. ৱাজ এন ইণ্ডিয়ান ৰাইটাৰ, পলিটিচিয়ান এণ্ড লিডাৰ অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি ফ্ৰম আছাম, এন ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স মুভমেণ্ট এক্টিভিষ্ট. হি ৱাজ এ প্ৰমিনেণ্ট লিডাৰ from Assam in the non-cooperation movement, যিটো ষ্টাৰ্ট হৈছিলে 1920 to 22 of Mahatma Gandhi. He was conferred with Karmavir title, এইটো গুৰুত্বপূৰ্ণ কথা, title for his work and contribution towards the people of Assam. The government of India issued a commemorative postage stamp in his honor during his birth century in 1975. His daughter Nalini Bala Devi was a noted Assamese poet and writer who also wrote his biography Smriti Tirtha, right?
তো আমি কেইবাটাও প্ৰশ্ন ইয়াত দেখিব পাইছোঁ কৰ্মবীৰ উপাধি পাইছে তেওঁৰ নলিনী বালা দেৱীকতো আমি সকলোৱে জানো নহয় জানো আৰু তেওঁৰ যিটো বায়োগ্ৰাফি স্মৃতি তীৰ্থ কিমান চনত প্ৰকাশ পাইছিল 1948ত হি ৱাজ দ্য ফাৰ্ষ্ট জেনেৰেল ছেক্ৰেটাৰী অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি খুব গুৰুত্বপূৰ্ণ কেইবাটাও কথা আমি ইয়াৰ পৰা জানিলোঁ গতিকে প্ৰশ্ন অকল জানি থ'লে নহয় ফেক্ট গোটেইখিনি জানিব লাগে চ' কাম টু দ্য কুৱেশ্যন হিয়াৰ আমি কি পাইছিলোঁ প্ৰশ্নটিৰ উত্তৰ অপশ্যন ডিত নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে এইদৰে আমি পৰৱৰ্তী কুৱেশ্যন 6 নম্বৰ প্ৰশ্ন কি কোৱা হৈছে ইয়াত হুইচ অফ দ্য ফলোইং ইজ আৰ ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ ইয়াত তিনিটা নদী বা উপনদীৰ নাম দিয়া আছে কৈছে ব্ৰহ্মপুত্ৰৰ উপনদী কোনকেইখন ইয়াৰে দিবাং কামেং লোহিত এই তিনিখনৰ কোনকেইখন ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰি হয় বুলি সুধিছে লুক এট দিছ পিকচাৰ এই গোটেইটো অসমৰ এৰিয়া ৰাইট চ' এইটো ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে বৈ গৈছে চ' উই হেভ চিয়াং দিবাং লোহিত ৰাইট এইটো চাগে স্পেলিংটো ভুল কৰা আছে সোৱণশিৰি কলং দিখৌ ধনশিৰি কপিলি বৰনদী মানাছ চনকোচ তিষ্টা তো এনেকুৱা বহুত আছে এইকেইটা মেজৰ হয় চ' তলৰ পিনে আমি ইয়াত কিছুমান ট্ৰিবিউটাৰি দেখিবলৈ পাম যিদৰে নৰ্থ বেংক এণ্ড ছাউথ বেংক উত্তৰ পাৰৰ দক্ষিণ পাৰৰ ট্ৰিবিউটাৰিসমূহ কেতিয়াবা সুধি দিয়ে কেইটামান ট্ৰিবিউটাৰি দিব যে কোনসমূহ উত্তৰ পাৰৰ কোনবোৰ দক্ষিণ পাৰৰ হয় চ' ইয়াত আপোনালোকে এইখিনি কথা ভালদৰে লক্ষ্য কৰিব নোট কৰিব মানচিত্ৰ নিজে আঁকি পেলাই এইবিলাক মানচিত্ৰ সহায়ত আঁকিলে মনত সোনকালে ৰয় পাহৰা নাযায় চ' দ্য ট্ৰিবিউটাৰিজ নেমলি সোৱণশিৰি ৰঙানদী টিক্ৰং বুৰৈ বৰগং জীয়া ভৰলী ধনশিৰি পুঠিমাৰি মানাছ অলপ ইফাল স্পেলিং হ'ব পাৰে দেই অকণ কাৰেক্ট কৰি ল'ব নিজে বেকী আই সনকোচ আৰ দ্য মেইন ট্ৰিবিউটাৰিজ অন দ্য নৰ্থ হোৱাইল দ্য এই স্পেলিংটো চাগে অকণমান গণ্ডগোল হৈছে আপোনালোকে কাইণ্ডলি কাৰেক্ট কৰিব চেষ্টা কৰিব দেই কমেণ্টত লগাই দিব আপোনালোকে পাৰিলে বুঢ়ীদিহিং দিচাং দিখৌ ভোগদৈ ধনশিৰি কপিলি কুলচি কৃষ্ণাই ধুধনৈ জিঞ্জিৰণ আৰ দ্য মেইন ট্ৰিবিউটাৰিজ চ' এইবিলাক কামেং ৰিভাৰ আমি অপশ্যনত কুৱেশ্যনৰ এটা শব্দ পাইছিলোঁ দিবাং আৰু লোহিত এই দুটা অলৰেডি পালোঁ কামেংটো পোৱা নাছিলোঁ চ' কাম টু দ্য কামেং ৰিভাৰ it is a major tributary of Brahmaputra river in Arunachal Pradesh East Kameng district called Jiabhoreli in Assam এই যিটো কামেং নদীখন অসমত নাই গতিকে প্ৰশ্নটো আচলতে আমাক কনফিউজ কৰাৰ কাৰণে দিছে যে কোনকেইখন ব্ৰহ্মপুত্ৰৰ উপনদী হয়তো আমি ভাবিম লোহিত অসমত আছে দিবাং অসমত আছে ট্ৰিবিউটাৰি হৈ কিন্তু কামেংটো অসমত নাই গতিকে কেনেকৈ হ'ব বাট অসমত নাথাকিলেও অৰিজিনেট এইখন নদী আছে অৰুণাচল প্ৰদেশত আৰু অৰুণাচল প্ৰদেশতো কি আছে ব্ৰহ্মপুত্ৰ আছে আৰু তাতে এই কি হয় ড্ৰেইন কৰে চ' এই তিনিওখন কি হ'ব ব্ৰহ্মপুত্ৰৰ উপনদী গতিকে ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1, 2 and 3 only means all of the above next question number 7 which one of the following is not the most likely measure the government RBI takes to stop the slide of Indian rupee যিটো ডেপ্ৰিচিয়েশ্যন বা অৱক্ষয় ইণ্ডিয়ান ৰুপিৰ সেইটো কণ্ট্ৰল কৰিবলৈ ইয়াত থকা অপশ্যনৰ কোনটো শুদ্ধ নহয় both monetary and government and RBI means monetary and fiscal policy দুইটাৰ কথাকে কোৱা হৈছে চ' অপশ্যন এত কি কৈছে কাৰ্বিং ইম্পৰ্টছ মানে ইম্পৰ্টছ কমাই দিয়া অফ নন ইছেঞ্চিয়েল গুডছ যিবিলাক খুব দৰকাৰী বস্তু নহয় সেইবিলাকৰ ইম্পৰ্ট কমাই দিয়া এণ্ড প্ৰমোটিং এক্সপৰ্ট আৰু এক্সপৰ্টক কি কৰা প্ৰমোট কৰা ৰাইট অপশ্যন বি এনকাৰেজিং ইণ্ডিয়ান বৰোৱাৰ টু ইছ্যু ৰুপি ডিনমিনেশ্যন মছলা বণ্ড তো মছলা বণ্ডৰ ওপৰত ডিনমিনেশ্যন ক্ৰিয়েট কৰি পেলাই কি কৰিব গৈছে এই এটা ইনভেলিড পইণ্ট এইটো ইমান গুৰুত্বপূৰ্ণ পইণ্ট নহয় উই কেন ইলিমিনেট ইট বণ্ডৰ কথা কৈছে মছলাৰ কথা কৈছে ইজিং কণ্ডিশ্যন ৰিলেটিং টু এক্সটাৰ্নেল কমাৰ্চিয়েল বৰোয়িং তো আমাক সুধিছে নট যদি য়েছ ক'লে হয় এইবিলাক কুৱেশ্যনৰ ভেলিডেশ্যন থাকিল হয় চ' নট কৈছে যিহেতু এয়াও কি হ'ব নহ'ব ৰাইট
নেক্সট এইটো ভালদৰে লক্ষ্য কৰিব দেই, অকণমান কনফিউজ হ'ল। ইয়াত যোনটো কথা কৈছে যে মছলা বণ্ড ইম্পৰ্ট কাৰ্ভ কৰাৰ কথা কৈছে, ৰাইট? আৰু নন ইছেঞ্চিয়েল বস্তুৰ ইম্পৰ্ট কাৰ্ভ কৰাৰ কথা কৈছে, এক্সপৰ্ট প্ৰমোট কৰিব কৈছে। গতিকে এইটো এটা কি হয়, গভৰ্ণমেণ্টৰ মিজাৰ হয় টু শ্লাইড ডাউন ইণ্ডিয়ান ৰুপি, ৰাইট? শ্লাইড ইণ্ডিয়ান ৰুপি। কিন্তু এই যিটো নেক্সট কুৱেশ্যনটো চাই লৈছোঁ দেই, ফলোয়িং এন এক্সপেনশ্যনাৰী মানিটাৰী পলিচি যদি এক্সপেনশ্যন কৰা হ'ব, তেতিয়া আমাৰ ইণ্ডিয়ান ৰুপিৰ কি হ'ব, ভেলু বাঢ়িব, ৰাইট? তো এইটো ইয়াৰ শুদ্ধ উত্তৰত নপৰিব। ইজিং কণ্ডিশ্যন ৰিলেটিং টু এক্সটাৰ্নেল কমাৰ্চিয়েল বৰয়িং, মানে এক্সটাৰ্নেল যিবিলাক বৰয়িং আছে, যেনে ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱা, অন্য দেশৰ পৰা লোন লোৱা, এই কণ্ডিশ্যনবোৰ যদি আমি কমাই আনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ৰুপিৰ অৱক্ষয় কমিব, ৰাইট? কমিব। বাট গতিকে এইটো শুদ্ধ উত্তৰ হ'ব, অপশ্যন চিও শুদ্ধ উত্তৰ হ'ব, কমিব। বাট এইটো এটা ইনভেলিড পইণ্ট, মছলা বণ্ডৰ কথা কোৱা হৈছে, কিবা কথা কোৱা হৈছে, বড়ো কৰিব কথা কোৱা হৈছে। গতিকে বড়ো কৰিলে এনেও আমাৰ ৰুপিৰ ভেলুৱেশ্যন কমিবহে, ৰাইট? গতিকে অপশ্যন বি ইয়াত কি হৈ যাব, শুদ্ধ উত্তৰ। যিহেতু আমাক নহয় বুলি কৈছে, গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ হৈ যাব। চ' ছেম ৱে কাম টু দ্য নেক্সট কুৱেশ্যন। অকণমান ধৈৰ্য ধৰি শুনি থাকক, যিহেতু প্ৰশ্নবোৰ গুৰুত্বপূৰ্ণ হয়। দুই এটা ৱৰ্ড ইফাল সিফাল হ'ব পাৰে কওঁতে, আপোনালোকে অকণমান ধৈৰ্য সহকাৰে নিজে বিবেক বুদ্ধি ইউজ কৰি হ'লেও বস্তুখিনি জানিব চেষ্টা কৰক। কিবা ভুল ধৰা পৰিলে কাইণ্ডলি কমেণ্ট বক্সত জনাব। কুৱেশ্যন নং 8, ইয়াত কোৱা হৈছে 18 বধকাব্য। এই বধকাব্য অসমীয়াতেই অসমীয়া সাহিত্যত বধকাব্যৰ প্ৰণেতা বা লিখক কোন, এইটোহে সুধিছে। তেওঁ কোন হয়? ৰাম সৰস্বতী। পোনপটীয়া প্ৰশ্ন, উত্তৰটো এইদৰে দিলে হ'ল। নেক্সট ৱেইট, কুৱেশ্যন নং 9, which of the following is true of International Court of Justice, ICJ, right? ইয়াত কোৱা হৈছে ফাৰ্ষ্ট, the judges of the court are appointed according to the direction of Secretary General. এইটো is true International Court of Justice. Wait a minute. You can see here International Court of Justice. এইটো কি হয়? এইটো যেটো আমাৰ ইউনাইটেড নেশ্যন, ৰাষ্ট্ৰসংঘৰ যি 6টা অৰ্গেন আছে তাৰে এটা অৰ্গেন হয় এইটো, ৰাইট? কি অৰ্গেন আছে? যেনেকৈ জেনেৰেল এছেম্বলি, ছিকিউৰিটি কাউন্সিল, ৰাইট? ছ'চিয়েল এণ্ড ইকনমিক কাউন্সিল, ৰাইট? এনেকুৱা 6টা যে অৰ্গেন আছে, এইবিলাক মেজৰ অৰ্গেন বুলি কয়। ঠিক তাৰে ভিতৰত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ এটা অৰ্গেন হয়। কেতিয়া অৰ্গেনাইজ কৰা হৈছিল? এয়া যোনটো ছবিত দেখি আছে এইখিনি জেগাত, এইটো হৈছে চাউথ আফ্ৰিকাত ৰিচেণ্টলি 12 ফেব্ৰুৱাৰী 2024 হৈ যোৱা এটা ইঞ্চিডেঞ্চ, ৰাইট? চ' আমাৰ অপশ্যনটোত আমি আহি যাওঁ কুৱেশ্যন নম্বৰত, ৰাইট? No two judges may belong to the same country. কোৰ্ট এইটো 20 জন নাথাকে, একচুৱেলি 15 জন থাকে, 15 নাম্বাৰ থাকে, 9 বছৰৰ কাৰণে তেওঁলোক নমিনেট হয়, ৰাইট? গতিকে এইটো ভুল। দ্য ষ্টেট অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ ইজ নট দ্য ইণ্টিগ্ৰেল পাৰ্ট অফ UN চাৰ্টাৰ। ইট ইজ ৰং, এইটো ইণ্টিগ্ৰেল পাৰ্ট হয়। দ্য জাজেছ অফ দ্য কোৰ্ট আৰ এপইণ্টেড একৰ্ডিং টু দ্য জেনেৰেল ছেক্ৰেটাৰীৰ মতে এইটো নহয়, এইটো অপশ্যন কেঞ্চেল। No two judges may belong to the same country. It is truly true. ICJৰ যিটো জাজেছ হয়, সিহঁত একেখন কাণ্ট্ৰিৰ পৰা বিলং কৰিব নোৱাৰে। দে শুড কাম ফ্ৰম ডিফাৰেণ্ট কাণ্ট্ৰিজ। অ'কে, ৰাইট, কাম টু দ্য নেক্সট কুৱেশ্যন। ভেৰি চিম্পল, ভেৰি ইজি। দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী মেগাজিন কোন হয়? মনে মনে ভাবিব লাগে মই উত্তৰ কোৱাৰ আগতে। ৰাইট, চন্দ্ৰ কুমাৰ আগৰৱালা, অপশ্যন বি। Question 11. According to 2011 census, highest literacy rate in the district of Assam, অসমৰ কোনখন জিলাৰ সৰ্বাধিক শিক্ষিতৰ হাৰ 2011 চনৰ লোকপিয়ল অনুসাৰে?
Look at this. Look here. According to Census 11, highest literacy rate district of Assam, as per Census, Kamrup Metropolitan is the highest literacy rate, which is 89%. Right? Where Dhubri is the least literate district with a literacy rate of 58%. এতিয়াতো আকৌ আৰু কম হ'ব যেহেতু ধুবুৰীখন কি হৈছে ধুবুৰীখন ভাগ হৈ পেলাই নতুন এখন জিলা হৈছে যাক কি কোৱা হ'ব সাউথ সালমাৰা মানকাছাৰ জিলা চাগে সেইখনৰ পপুলেশ্যন সেইখনতো কি হ'ব পাৰে কম হ'ব পাৰে এতিয়া যেটো আমাৰ লেটেষ্ট ডাটা ওলাব তাতহে এইটো ছবি স্পষ্ট হ'ব ৰাইট গতিকে এইটোৰ প্ৰশ্নৰ উত্তৰ পালো অপচন ডি কামৰূপ মেট্ৰ 12 নম্বৰ Who acts as the President of India when neither the President nor the Vice President is available? Here option is Speaker of the Lok Sabha, Chief Justice of Supreme Court, Vice Chairman of Rajya Sabha, Senior Most Governor. Invalid. Rajya Sabha নোৱাৰে কৰিব নিজা জায়গায় আছে লোক সভাৰ নিজা জায়গা আছে so Chief Justice of Supreme Court will be available here. Option B শুদ্ধ উত্তৰ. Okay. Come to question number 13. কি কৈছে when a bank return a check unpaid যেতিয়া এখন unpaid check এখন বেংকে ৰিটাৰ্ণ কৰে তাক কি বুলি কোৱা হয় পেমেন্ট অফ দ্য চেক ড্ৰয়িং অফ দ্য চেক কেনচেলিং অফ দ্য চেক ডিজনাৰ অফ দ্য চেক এনসাৰটো মনে মনে ভাবিব লাগে মই উত্তৰ কৰাৰ আগতে গতিকে 13 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি Designer of the sick. Right? Come to next question number 14. Very important and very easy. Arjun Bhanjan by Madhav Deva is a Jatra, Jhumur, Rupak, none of the above. So Arjun Bhanjan khon ki hoy? Look at here. 6 plays written by Madhav Deva, Arjun Bhanjan, Bhajan Bihar, Sordhara, Pimpura Goswa. Bhumi Letua and Nitsinha Jatra are together known as Jhumur. ঠিক আছে এই গোটেই ছখন প্লেস মাধৱ দেৱৰ দ্বাৰা লিখা আৰু এই গোটেই কিখনক একেলগে কি বুলি জনা যায় ঝুমুৰ বুলি জনা যায় ৰাইট গতিকে ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন বি ঝুমুৰ কাম টু কোৱেশ্চন নম্বৰ 15 হু ডিসকভাৰ্ড গ্ৰীণ হাউস ইফেক্ট কোনে ডিসকভাৰ কৰিছিল খুব ইম্পৰ্টেন্ট এনভাইৰনমেন্টৰ সৈতে জড়িত কোৱেশ্চন Look at the picture. This is Joseph Fourier. He is Joseph Fourier. He or she, I can't say it. Right? You can notice it. The existence of the greenhouse effect, while not named as such, was proposed as early as 1824 by Joseph Fourier. Joseph Fourier 1824 চনতেই এই গ্ৰীণ হাউস যেটো ইফেক্ট এয়া কি কৰিলে ডিসকভাৰ কৰিলে সো আমাৰ ইয়াত শুদ্ধ উত্তৰ অপচন বি জোসেফ ফিউৰিয়াৰ কাম টু কোৱেশ্চন নং 16 why does government of India promoted the use of neem coated urea in agriculture খেতিত আমি যেটো neem coated urea ব্যৱহাৰ কৰা সিস্টেম এটো ওলাইছে এটো কি কাৰণত ওলাইছে কিয় প্ৰমোট কৰিলে ইউৰিয়া বিট নাম্বাৰ 1ত কি কৈছে অকমান গুৰুত্ব দিব লাগিব এইবিলাক প্ৰশ্ন ইজি নহয় বহুতে স্কিপ কৰিব লগা অৱস্থা হয় এনেকুৱা কোৱেশ্চন বাট ইট ইজ ভেৰি ইজি জাস্ট ভালদৰে মন কৰক ৰিলিজ অফ নিম অইল ইন দ্য সয়েল ইনক্ৰিজ নাইট্ৰজেন ফিক্সেশন বাই দ্য সয়েল মাইক্ৰঅৰ্গানিজম এতিয়া কথাটো হ'ল গতিকে নাইট্ৰজেন ইনক্ৰিজ কৰাৰ ইয়াত কোনো কথা নাহে যেহেতু নিম কোটেড কৰাৰ কথা কোৱা হৈছে নিম কোটিং স্লো ডাউন দ্য ৰেট অফ ডিজলিউশ্যন অফ ইউৰিয়া এটো ইম্পৰ্টেন্ট কথা ইউৰিয়াৰ ডিজলিউশ্যন ৰেট বা ডিসলিউশ্যনৰ যেটো ৰেট এটো কি কৰা হয় স্লো ডাউন কৰা হয়
নিম কোটিং কৰিলে এইটো শ্ল' ডাউন হয় ইউৰিয়াৰ আৰু এই কাৰণেই কি কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এইটো প্ৰমোট কৰিছে এগ্ৰিকালচাৰত এই কোটেড ইউৰিয়াটো নিম কোটেড ইউৰিয়াটো ইউজ কৰাৰ কাৰণে ঠিক আছে এইটো খুব ইজি কুৱেশ্যন বহুতৰ কাৰণে টান পাব পাৰে ইয়াত অপশ্যন বি শুদ্ধ হ'ব বাকী অপশ্যনবোৰ কি আছে আমি এবাৰ চাই ল'ব লাগিব তথাপিও ইয়াত নাইট্ৰাছ অক্সাইডৰ কথা কোৱা হৈছে গ্ৰীণ হাউচ গেছৰ কথা কোৱা হৈছে উই কেন ইলিমিনেট ইট ইট ইজ এ কম্বিনেশ্যন অফ উইডিচাইড উই কেন ইলিমিনেট ইট 17 নম্বৰ প্ৰশ্নটো এবাৰ চাই লওঁ বহু দীঘল এইটো প্ৰশ্নত কি কৈছে which of the following are the objectives of National Nutrition Mission National Nutrition Mission এটোৰ অবজেক্টিভ কি হ'ব CDP-ৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট খুব ভালদৰে লক্ষ্য কৰিব যিসকলে CDP-ও দিব এই প্ৰশ্নটো তো ইয়াৰ প্ৰথম কথাটো বা প্ৰথম পইণ্ট টু ইনক্ৰিজ এৱাৰনেছ relating to malnutrition among pregnant women and lactating mother খুব ইম্পৰ্টেণ্ট কথা আৰু নিউট্ৰিশ্যনৰ কথা আছে গতিকে এই দুইটাই কি হ'ব এপ্লিকেবল হ'ব আৰু এইটো হয় আপুনি যদি নেশ্যনেল নিউট্ৰিশ্যন মিছন বুলি চাৰ্চ কৰি লয় ইয়াৰ গোটেই ডিটেইলছটো পাই যাব 2 নম্বৰ পইণ্টটোত কৈছে টু ৰিডিউচ দ্য ইনচিডেন্স অফ এনিমিয়া মুক্ত ভাৰত এনিমিয়া মুক্ত অসম among young children, adolescents, girl and women. এইটো খুব এটা গুৰুত্বপূৰ্ণ এনিমিয়া প্ৰতিৰোধ কৰা বা এনিমিয়াৰ যিটো ভুক্তভোগী হয় এনিমিয়া ৰিডিউচ কৰাৰ কাৰণেও এই মিছনে কি কৰে উদ্দেশ্য বাছি লৈছে টু প্ৰমোট কনজাম্পশ্যন অফ মিলেট এইটো মিলেটটো এটা বিষয় আছে মিলেট মিছন বুলি এটা আছে তাৰ আণ্ডাৰত আহে টু প্ৰমোট দ্য কনজাম্পশ্যন অফ পল্ট্ৰি এগছ কেইটা এইবিলাক নিউট্ৰিশ্যন মিছনত আণ্ডাৰত নাহে গতিকে এই 1 আৰু 2 আমি কোনটো অপশ্যনত পাইছোঁ অপশ্যন এত পাইছোঁ গতিকে অপশ্যন এ শুদ্ধ উত্তৰ হৈ যাব কুৱেশ্যন নং 18 লিডাৰ অফ দ্বন্দ্বাদ্ৰ হ'ল লিডাৰ কোন আছিল আপোনালোকে মনে মনে প্ৰশ্নটো উত্তৰটো ভাবকচোন কি হ'ব বদন চন্দ্ৰ বৰফুকন ফুলেশ্বৰী কোঁৱৰী প্ৰমত্ত সিংহ হৰদত্ত বীৰদত্ত কোন আছিল ইয়েছ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি হৰদত্ত আৰু বীৰদত্ত কাম কুৱেশ্যন নং 19 নম্বৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট নন ট্ৰেডিশ্যনেল কিং অফ কামৰূপৰ প্ৰথম গৰাকী ট্ৰেডিশ্যনেল কিং বুলি কৈছে ন তো কোন হ'ব আপোনালোকেও জানে এইটো প্ৰশ্নৰ উত্তৰ কোন হ'ব মহিৰাংগ দানৱ অ'কে কুৱেশ্যন নং 20 20 নম্বৰত সুধিছে ফাউণ্ডাৰ অফ চুতীয়া ৰয়েল ডাইনাষ্টি চুতীয়া ৰাজকীয় ডাইনাষ্টিৰ ফাউণ্ডাৰ কোন আছিল শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বীৰপাল বহুত এইটো নীতিপাল বুলি ভাবি থাকে নেক্সট কুৱেশ্যন নং 21 আৰু 21 ৱেইট এ ছেকেণ্ড কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ নাম্বাৰ 1 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মেনেজেছ এণ্ড services government of India securities but not any state government securities. Number 2. Treasury bills are issued by the government of India and there are no treasury bill issued by the state government. Point 3. Treasury bills are issued at a discount from the par value. এতিয়া ইয়াত কথাটো হ'ল যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো কথা কোৱা হৈছে ই কি কৈছে ষ্টেট গভৰ্ণমেণ্টৰ ছিকিউৰিটিজ কৰে আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ কৰে ষ্টেট গভৰ্ণমেণ্ট নকৰে বাট ইট ইজ ৰং অল মানিটাৰী ছেগমেণ্ট RBI মেনেজ কৰি থাকে ট্ৰেজাৰী বিল আৰ ইছ্যুড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া য়েছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰে এইটো ষ্টেট গভৰ্ণমেণ্টে নকৰে ট্ৰেজাৰী বিলছ অফ আ issued at discount yes it is issued at discount price right option 2 আৰু 3 এই দুটা শুদ্ধ পালো আপোনালোকৰ যদি অকনমান কিবা কনফিউজ আছে ਇਸ কুৱেশ্যনৰ ওপৰত আপোনালোকে কমেন্ট কৰি জনাব
Come to next question. We have here, which of the following is are famous for sun temple? It is খুব important কথা. ইয়াত তিনিটা টেম্পল আছে, আৰাৱলী, আৰাচাভাইলি, অমৰকন্তক, ওমকাৰেশ্বৰ, ৰাইট? ইয়াৰে যিটো অমৰকন্তক, এই অমৰকন্তকটো কি হয়? এইটো যিটো নৰ্মদা, গডেছ নৰ্মদা আৰু শিৱ, এই দুখনৰ টেম্পল হয়। ওমকাৰেশ্বৰটো আমাৰ যি 12টা জ্যোতিৰ্লিংগ আছে তাৰ ভিতৰত এটা জ্যোতিৰ্লিংগ ওমকাৰেশ্বৰত আছে, আৰু এইটো শিৱ টেম্পল হয়, শিৱ টেম্পল। বাট আৰাচাভালিটো কি হৈছে? এইটো হৈছে ছান টেম্পল, বিখ্যাত ছান টেম্পল, ৰাইট? এই তিনিটা মনত ৰাখি থ'ব। আৰাচাভালি ছান টেম্পল, অমৰকন্তক নৰ্মদা, গডেছ নৰ্মদা এণ্ড লৰ্ড শিৱা টেম্পল, ওমকাৰেশ্বৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এটা আৰু শিৱ টেম্পল, ঠিক আছে? গতিকে আমি ইয়াত কি পালোঁ? ছান টেম্পলৰ কাৰণে কোনটো বিখ্যাত? অপশ্যন 1 অনলি, অপশ্যন এ শুদ্ধ উত্তৰ। 23 নম্বৰ প্ৰশ্নত কি কৈছে? In India, it is then legally mandatory for which of the following to report on cyber security incidents? Option A, service provider. Option B, data centers. Option 3, body corporate. Actually ইয়াৰ তিনিওটা অপশ্যনে শুদ্ধ হয়, 1, 2 and 3. কুৱেশ্যনটো আকৌ এবাৰ চাই লৈছোঁ। Legally mandatory for which of the following to report on cyber security incidents? cyber security incidents কাৰণে সাৰ্ভিস প্ৰভাইডাৰ এই গোটেইকেইটাই লাগিব, ডাটা চেণ্টাৰ এণ্ড বডি কৰ্পৰেট এই গোটেইকেইটাই লাগিব, গতিকে অল অফ দ্য এবাভ শুদ্ধ উত্তৰ হ'ব। 24 নম্বৰ প্ৰশ্নটোলৈ আহক। 24 কুৱেশ্যন, দ্য পুৱামক্কা অফ হাজ ইজ এছ'চিয়েটেড উইথ, কাৰ সৈতে এছ'চিয়েট কৰা হয়? এইটো এছ'চিয়েট কৰা হয় গিয়াছুদ্দিন আলিয়া। টোটেল লেণ্ড এৰিয়া অফ আছাম ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকো 26। নামদাঙৰ শিলৰ সাঁকো কিমান নং ৰাষ্ট্ৰীয় ঘাইপথত আছে? NH 37 আছে, ৰাইট? NH 37তেই। ইণ্টাৰেষ্টিংলি এই যিটো নেশ্যনেল 37, ইয়াক কি বুলি কোৱা হয়? আছাম গ্ৰেণ্ড ট্ৰাংক ৰোড, ৰাইট? এইটো মনত ৰাখিলে হ'ল, ট্ৰাংক ৰোড। এইটো পৰীক্ষাতে আছাম গ্ৰেণ্ড ট্ৰাংক ৰোড কোনটোক জনা যায়? NH 37, অ'কে। Come to the next question, 27. The headquarter of Asian Development Bank. Asian Development থ্ৰুতে ইয়াক কি বুলি কোৱা হয়? ADB বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি ডাইৰেক্ট কুৱেশ্যন কেতিয়াবা আহে। চ' এইটো আছে ফিলিপিনত, ৰাইট? ফিলিপিনত আছে। এতিয়া আমাৰ অপশ্যনত ফিলিপিন নাই, বাট ফিলিপিনৰ এটা চিটি মানিলা আমি ইয়াক দেখিবলৈ পাইছোঁ, গতিকে অপশ্যন চিটো শুদ্ধ হ'ব, উত্তৰ শুদ্ধ হ'ব। আৰু এইটো কিমান চনত হৈছিল বুলিও প্ৰশ্ন হ'ব পাৰে। যদি সোধে কিমান চনত হৈছিল ADB এষ্টাব্লিছ হৈছিল, সেয়া হ'ব 1966, ৰাইট? Question number 28. The identity platform Aadhaar provides open application program interfaces. What does it imply? যিটো API তাৰ মিনিংটো কি? বহু কেতিয়াবা ইণ্টাৰনেট ইউজ কৰি থাকোঁতে এই বস্তু দেখিবলৈ পাব আপোনালোকে। ইয়াত কি কোৱা হৈছে? ইট কেন বি ইণ্টিগ্ৰেটেড ইনটু এনি ইলেক্ট্ৰনিক ডিভাইচ, ৰাইট? APIটো আমি এনি ইলেক্ট্ৰনিক ডিভাইচত এড কৰিব পাৰোঁ। অনলাইন অথেণ্টিকেশ্যন য'ত আছে ত'ত API আছে, য'ত API আছে ত'ত অথেণ্টিকেশ্যন আছে। ইউজিং আইৰিছৰ দ্বাৰা হ'ব পাৰে, ফিংগাৰপ্ৰিণ্ট হ'ব পাৰে, এনি কাইণ্ড অফ AI বেছ অথেণ্টিকেশ্যন। গতিকে দুইটা অপশ্যনে মই ইয়াত শুদ্ধ দেখিবলৈ পাই আছোঁ। এবাৰ অপশ্যনকেইটা আমি চাই ল'ব লাগিব। ইয়াত কৈছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট গিভেন ইজ আৰ কৰেক্ট। গতিকে আমি দুইটা কি পাইছোঁ? শুদ্ধ পাইছোঁ। অপশ্যন চিত আছে, সেয়া অপশ্যন চি কি হ'ব? শুদ্ধ উত্তৰ হ'ব। নাও খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, 29 নং কুৱেশ্যন। হুইচ অফ দ্য ফলোইং ইভেণ্টছ
happened earliest? Swami Dayananda Saraswati established Arya Samaj. Dinabandhu Mitra wrote Nil Darpan. Bankim Chandra Chattopadhyay wrote Anand Math, and Satyendranath Tagore became the first Indian to succeed in the Indian civil service examination. কোনটো earliest আছিল কৈছে. Let us see this slide. Here you can see. First we have Swami Dayananda established Arya Samaj. এইখিনিলৈকে চাবচোন. স্বামী দয়ানন্দ সৰস্বতী আৰ্য সমাজ 1875 হৈছিলে. দীনবন্ধু মিত্ৰ ৰোড নীলদৰ্পণ 1858 to 59. বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ৰোড আনন্দ মঠ in 1882. Satyendranath Tagore becomes first Indian civil service examination succeeder 1863. তো ফার্স্ট আর্লিয়েস্ট কোন হয়েছে? এয়া হয়েছে স্বামী দয়ানন্দ সরস্বতীর আর্য সমাজ. গতিকে অপশন ইয়াত ইয়াত অপশন কি হ'ব? দীনবন্ধু মিত্ৰ নীলদৰ্পণ আৰ্লিয়েষ্ট হৈ আছে ইয়াতে 1858 হৈছে এইটো. গতিকে অপশন বিত আমি পাইছোঁ সেয়া দীনবন্ধু মিত্ৰৰ ৰোড নীলদৰ্পণ. অপশন বিটো কি হৈ যাব? ইয়াত শুদ্ধ উত্তৰ হ'ব. ওকে, নেক্সট 30. Consider the following pairs terms sometimes seen in news and their origin. Annex 1 countries. Cartagena Protocol. Certified Emission Reduction. Nagoya Protocol. Clean Development Mechanism. Quito Protocol. So, ইয়াত কোৱা হৈছে which pair given above are correctly matched. গতিকে ইয়াৰ উত্তৰ আমি এই স্লাইডত এবাৰ চাই ল'ব লাগিব. কিটো প্ৰট'কল মানেনো কি? ইয়াত দেখিবলৈ পাইছে খুব সৰু, গতিকে মই মাতি দিছোঁ. ইট ইজ এন ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট ডেট এইমছ টু মেনেজ এণ্ড ৰিডিউচ কাৰ্বন ডাইঅক্সাইড ইমিশ্যন এণ্ড গ্ৰীণ হাউচ গেছ. গতিকে কিটো প্ৰট'কল কিহৰ লগত ৰিলেটেড হৈ আছে? এইটো হৈছে এনভাইৰনমেণ্টৰ সৈতে জড়িত. Quito Protocol is an agreement under United Nations Framework Conservation on Climate Change adopted in December 1997. It is a legally binding treaty to reduce greenhouse emissions. Annex 1 countries includes developing countries and economies in transition. Annex 2 countries include developed countries that provide financial and technical support to the economies in transition and developing countries to assist them in reducing their greenhouse gas emission. Clean development mechanism allows emission reduction. Right? And Cartagena Protocol to ever saw, it is generally binding international agreement under the United Nations Conservation on Biological Diversity. And Nagoya Protocol to serve, it is international legally binding protocol on access of genetic resources and benefit sharing. So in the question amak ki koise? Annex 1 country ডেভেলপমেণ্ট মেকানিজম আমি ক্ৰিটো প্ৰট'কলত পালোঁ. ইয়াত কোৱা হৈছে Annex 1 countries Cartagena, কিন্তু Cartagena পোৱা নাই. আমি ক'ত পাইছোঁ? এইটো আমি ক্ৰিটো প্ৰট'কলত পাইছোঁ. চাৰ্টিফাইড ইমিশ্যন ৰিডাকশ্যন ক'ত পাইছোঁ? ক্ৰিটো প্ৰট'কলত পাইছোঁ. ক্লিন ডেভেলপমেণ্ট মেকানিজম ক'ত পাইছোঁ? ক্ৰিটো প্ৰট'কলত পাইছোঁ. গতিকে এই দুটা আমি ক্ৰিটো প্ৰট'কলত পোৱা নাই, পাইছোঁ ডেভেলপমেণ্ট মেকানিজম. অপশ্যন 3টো অকল শুদ্ধ আছে ইয়াত, গতিকে চিটো শুদ্ধ উত্তৰ হ'ব. 31 নং কুৱেশ্যন খুব ইজি. The Kamakya temple was rebuilt by King Naranarayan in the year কোন চনত রিবিল্ড কৰি? 1965. 65 এইটো অপশ্যন এ 65 আছে, গতিকে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব. ওকে, কাম টু দ্য নেক্সট কুৱেশ্যন 32. The name of the hill where the eastern Ghat and western Ghat of the Indian Peninsula is meet.
ছবিখনলৈ লক্ষ্য কৰক এয়া হৈছে ৰাণ অফ কচ্ছৰ পৰা আৰম্ভ কৰি এয়া ৱেষ্টাৰ্ণ ঘাট এণ্ড দিছ ইজ ডিছকণ্টিনিউড ইষ্টাৰ্ণ ঘাট দুইটা আহি লগ লাগিছে নীলগিৰি হিলত এইখিনি জেগাত নীলগিৰি হিল তামিলনাডু এৰিয়াৰ এইখিনিত কি হৈছে দুইটাই মাৰ্চ হৈছে গতিকে ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব নীলগিৰি অপশ্যন বি শুদ্ধ উত্তৰ হ'ব ওকে 33 নং কুৱেশ্যন India's ranking in the Ease of Doing Business Index is sometimes seen in the news. Which of the following has declared the ranking? Number 1 or A point Organization for Economic Cooperation and Development OECD World Economic Forum World Bank World Trade Organization তো এইটো রিলিজ করে Ease of Doing Business Index World Bank অপশন সি টো শুদ্ধ উত্তৰ হ'ব Next statement based question 34 with reference to stand up India scheme which of the following schemes are correct point 1 its purpose is to promote entrepreneurship among SC ST and women entrepreneurship stand up scheme তো এটো entrepreneurs নিটো IT স্কিলৰ ওপৰত বেস হয় It provide for refinance to seed to refinance ও নহয় দুইটা অপশনই নহয় ঠিক অপশন ডি শুদ্ধ উত্তৰ হ'ব neither 1 nor 2 Karengon Ligiri was written by very easy so প্ৰশ্নটোৰ উত্তৰ আপোনালোকে মনে মনে ভাবক মই উত্তৰ দিয়াৰ আগতে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি জ্যোতি প্ৰসাদ আগৰৱালা ওকে Question on 36 আমি 36 পৰৱৰ্তী এটা ভিডিঅ'ত provide কৰিম যেহেতু ভিডিঅ'টো বহুত দীঘল হৈছে আমি নেক্সট এটা ভিডিঅ'ত বাকি কোৱেশ্চন সমূহ আলোচনা কৰিম আজিলৈ ভিডিঅ'টি ইমানলৈ সামৰিছো আপোনালোক যদি নতুন আহিছে কোনোবা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ ৰব ইনফৰমেশন বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব পাৰে যদি ভিডিঅ'টি ভাল পায় লাইক কৰিব আৰু যদি আপুনি আমাৰ চেনেলত কন্ট্ৰিবিউট কৰিব খোজে তেতিয়াহ'লে আপোনালোকৰ আইডিয়া কমেন্ট বক্সত জনাব পাৰে আমাক মেইল কৰিব পাৰে বা হোৱাটছএপতে যোগাযোগ ৰক্ষা কৰিব পাৰে তো আমি আহি পাইছিলো 36 কোৱেশ্চন আপোনালোকে এই ছবিখনলৈ মন কৰকচোন নিশ্চয় বুজিব পাৰিছে এয়া কিহৰ ছবি এয়া হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ ড্ৰাই ফিছ মাছ চৰ্জিখন বজাৰ এই বজাৰখন হয়নে তো আমি 36 কোৱেশ্চনলৈ আহিছো ইয়াত কোৱা হৈছিল The which town of Assam has the largest dry fish market of Asia? Asia আটাইতকৈ ডাঙৰ আমি সকলোৱে জানোৱে এইটো প্ৰশ্নৰ উত্তৰ হেয়া হৈছে সাগিৰোড অপশন বি Come to the question number 37 Mission Indradhanush launched by Government of India pertain to কি কাৰ মানে মিশন ইন্দ্ৰধনুষৰ লঞ্চ কৰাৰ যেটো লক্ষ্য হেয়া কি আছিল নাম্বাৰ এ A option is immunization of children and pregnant women. B. Construction of smart cities across the country. C. India's own search for Earth-like planet in outer space. And D. New education policy. এতিয়া মিশন ইন্দ্ৰধনুষটো হৈছে নিউ এডুকেশ্যন পলিসি তো এডুকেশ্যনৰ বিষয়বস্তু স্পেচটো হৈছে স্পেচৰ বিষয়বস্তু সায়েন্সৰ বিষয়বস্তু স্মার্ট সিটি এইবোৰ গভর্নমেন্ট ইনিশিয়েটিভ বাট মিশন ইন্দ্ৰধনুষ ৰিলেটেড টু চিলড্ৰেন এণ্ড প্ৰেগনেণ্ট উমেন ল'ৰা ছোৱালী আৰু প্ৰেগনেণ্ট উমেনৰ যিটো ইমিউনাইজেশ্যনৰ ওপৰত ফ'কাছ কৰি পেলাই এই মিশন ইন্দ্ৰধনুষ স্কিমটো গভৰ্নমেণ্টে উলিয়াইছিল ৰাইট এবাৰ চাই লৈছোঁ গতিকে ইয়াত এক্সপ্লেনেশ্যনৰ বিশেষ কথা নাই এইটোৱে যে এইটো মোৰ চিম্পলি মনত ৰাখিলে হ'ল যে মিশন ইন্দ্ৰধনুষ কি হয় ইমিউনাইজেশ্যনৰ লগত জড়িত এটি স্কিম হয় নেক্সট কুৱেশ্যন 38 প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা এইমড এট ৰাইট কি কৈছে ব্ৰিঙিং দ্য স্মল এণ্টাৰপ্ৰিনিয়ৰ্ছ ইনটু ফৰ্মেল ফাইনেন্সিয়েল চিষ্টেম বি প্ৰভাইডিং লোনছ টু পোৰ ফাৰ্মাৰ্ছ ফৰ কাল্টিভেটিং পাৰ্টিকুলাৰ ক্ৰপছ প্ৰভিং পেনশ্যনছ টু ওল্ড এণ্ড destitute persons and D. Funding the voluntary organization involved in the promotion of skill development and employment generation. The Mudra Yojana to ki hoy? It is a flagship scheme hoy that aims to extend affordable credit to micro and small enterprise. Kothai tu. Sankhyabote jak MSME boli koa hoy. MSME. That is to bring the small entrepreneur into the formal financial
ষ্ট্ৰেংথ ইয়াত ফিল অহা নাই চ' ইয়াত আমাৰ কুৱেশ্যনটো কি কৈছে সেইটোৱে যে এম কি আছিলে চ' এছ স্মল এণ্ট্ৰপ্ৰিনিউৰ এইটো দেখিছে অপশ্যন এত আছে আমাৰ এইটো উত্তৰটো ব্ৰিঙিং দ্য স্মল এণ্ট্ৰপ্ৰিনিউৰ ইন টু ফৰ্মেল ফাইনেন্সিয়েল ছিষ্টেম ৰাইট গতিকে অপশ্যন এটো ইয়াত শুদ্ধটো হ'ব নেক্সট কাম টু কুৱেশ্যন 39 ইয়াত কি কৈছে স্বয়ম SWAYAM এটা ৱৰ্ড এটা ইয়াত মনত ৰাখিব লাগিব an initiative of the government of India aims at A option promoting the self-help group in rural areas, providing financial and technical assistance to young startup entrepreneurs. C promoting the education and health adolescents girl, and D providing affordable and quality education to the citizen for fee. The free education free কৰাটো স্বয়মৰ স্বয়ম এই স্বয়ম সম্পৰ্কে আপোনালোকে টিভিয়ে বাতৰি কাকত প্ৰায়ে শুনি আহিছে স্বয়মটো এডুকেশ্যনৰ সৈতে জড়িত এটা সঠিক কথা এডুকেশ্যনৰ সৈতে জড়িত এইটো ষ্টাৰ্টআপৰ সৈতে জড়িত নহয় চেল্ফ হেল্পৰ গ্ৰুপৰ সৈতে জড়িত নহয় স্বয়মটো এডুকেশ্যনৰ সৈতে জড়িত আৰু এটা ফ্ৰী সোৰ্স হয় ফ্ৰী সোৰ্স ওপেন সোৰ্স হয় ৰাইট তো এডোলেসেন্স গাৰ্ল বুলি কোৱাৰ লগে লগে ইয়াত হেল্থৰ কথা কৈছে গতিকে হেল্থৰ ওপৰত ফ'কাছ নকৰে ই সম্পূৰ্ণৰূপে এডুকেশ্যনৰ ওপৰত ফ'কাছ কৰে চ' প্ৰভাইডিং যিটো এফৰ্ডেবল এণ্ড কোৱালিটি এডুকেশ্যন এইটো প্ৰভাইড কৰাত স্বয়মে সহায় কৰে স্বয়ম এটা অনলাইন প্লেটফৰ্ম হয় যাৰ জৰিয়তে কি কৰিব পাৰে চিটিজেনে যিটো আমাৰ এডুকেশ্যন সেই এডুকেশ্যনটো সেইটো ফ্ৰীলি পাব পাৰে ৰাইট চ' কাম টু দ্য নেক্সট কুৱেশ্যন 40 ইয়াত কি কৈছে উইথ ৰেফাৰেঞ্চ টু ফাইনেন্সিয়েল ষ্টেবিলিটি এণ্ড ডেভেলপমেণ্ট কাউন্সিল কনচিডাৰ দ্য ফলোয়িং মনত ৰাখিব ফাইনেন্সিয়েল ষ্টেবিলিটি এণ্ড ডেভেলপমেণ্ট কাউন্সিল অপশ্যন এত কৈছে ইট ইজ এন অৰ্গেন অফ নীতি আয়োগ যে ফাইনেন্সিয়েল ষ্টেবিলিটি এণ্ড ডেভেলপমেণ্ট কাউন্সিলটো নীতি আয়োগৰ এটা অৰ্গেন হয় ইট ইজ headed by the Union Finance Minister and it monitors microprudential supervision of the economy. So, ইয়াত আমাক অপশ্যন দিছে যে কোনকেইটা শুদ্ধ হ'ব এইটো প্ৰশ্নতে আমি উত্তৰটো পাব পাৰোঁ ইয়াত নীতি আয়োগৰ কথা কোৱা হৈছে আৰু এইটো এটা কাউন্সিল গতিকে নীতি আয়োগটো আমি নীতি আয়োগত কোনো ধৰণৰ কাউন্সিল অন্তৰ্ভুক্ত নহয় এটা স্বতন্ত্ৰ বিষয় গতিকে নীতি আয়োগৰ এইটো অৰ্গেন নহয় নেক্সট আমি চাওঁ অপশ্যন 2 ফাইনেন্স মিনিষ্ট্ৰী এইটো ফাইনেন্স মিনিষ্ট্ৰী হ'বই লাগিব যিহেতু ফাইনেন্সৰ কথা কৈছে এণ্ড ডেট মনিটৰ মাইক্ৰ' প্ৰাডেঞ্চিয়েল য়েছ এইটো এটা মাইক্ৰ' প্ৰাডেঞ্চিয়েল ফৰ্ম হয় চ' ইয়াত কি হ'ব 2 and 3 অপশ্যন চি শুদ্ধ উত্তৰ হ'ব বুজি পাইছে যদি বুজি পোৱা নাই কাইণ্ডলি কমেণ্ট বক্সত কমেণ্ট কৰিব মই আকৌ কমেণ্টত লিখি পেলাই এক্সপ্লেইনখিনি দি দিম 41 কি কৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ছেকেণ্ড এছমিছ ফিল্ম টু বি ৰিলিজড কুৱেশ্যনটো অকণমান খেলি মেলি টু বি ৰিলিজ বুলি কৈছে টু বি ৰিলিজ মানে ফিউচাৰ এছপেক্ট বুজায় গতিকে যিয়ে নহওক প্ৰশ্নটোৰ উত্তৰ কি হ'ব আপোনালোকে ভিডিঅ' পজ কৰি পেলাই কওক মই উত্তৰ কৰাৰ আগতে হয় শুদ্ধ উত্তৰ হৈছে ইন্দ্ৰমালতী 1939ত কি হৈছিলে এইটো পাব্লিছ হৈছিলে নেক্সট কাম টু কুৱেশ্যন নম্বৰ 42 আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ইজ এ ফেমাছ বুক ৰিটেন বাই এইটো আমি সকলোৰে লগত পঢ়িছোঁ আমি জানো ন গতিকে এইটোৰ শুদ্ধ উত্তৰ হৈছে বাণীকান্ত কাকতিৰ এইখন কিতাপ আমাৰ ক্লাছ 9-10 মানতো লাগে অসমীয়া বিষয়ত গতিকে আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ 43 ইয়াত কৈছে আছামিজ মুভি ভিলেজ ৰকষ্টাৰ ৱাজ চিলেক্টেড এজ ইণ্ডিয়ান অফিচিয়েল এণ্ট্ৰি টু দ্য অস্কাৰ 2019 আণ্ডাৰ হুইচ কেটেগৰী চ' ফিল্মৰ কেইবাটাও কেটেগৰী থাকে যেনেকুৱা ডকুমেণ্টেৰী ফিল্ম ৰাইটিং চিনেমাগ্ৰাফি ৰাইট এই গোটেইকেইটা অপশ্যন ইয়াত দেখিব পাইছে ফৰেইন কেটেগৰী বিভিন্ন ধৰণৰ কেটেগৰীত অস্কাৰ এৱাৰ্ডবোৰ দিয়া হয় চ' আমাৰ যিটো ভিলেজ ৰকষ্টাৰ অসমৰ পৰা ৰিলিজ হৈছিলে এই মুভিখন কোনটো কেটেগৰীত অস্কাৰ পাইছিলে 2009ত চ' এইটো পাইছিলে অপশ্যন এত ফৰেইন লেংগুৱেজ ফিল্ম কেটেগৰী ক'ৰ বেংকিং চলিউশ্যন এই টাৰ্মটো মনত ৰাখিলে হ'ব এইটো হ'ল কিছু বছৰ পুৰণি টাৰ্ম ক'ৰ বেংকিং মানে হৈছে আমি অপশ্যনবোৰ এবাৰ চাই লৈছোঁ ইট ইজ এ নেটৱৰ্কিং অফ বেংকছ ব্ৰাঞ্চ হুইচ এনাবলছ কাষ্টমাৰ টু অপাৰেট দেয়াৰ accounts from any branches of the bank on its network regardless of where they open the accounts. Option 2, it is an effort to increase RBI's control over commercial banks through computerization. 3 it is a detailed procedure by which a bank would use non-performing asset is taken over by any bank. এতিয়া এই দুটা যিটো অপশ্যন কৈছে এই দুইটা অপশ্যন কেনেকুৱা হৈছে one kind of you can say non-related RBIৰ কোনো কণ্ট্ৰলেই ইয়াত নাই এইটো যিহেতু ক'ৰ বেংকিং চিষ্টেমটো কাষ্টমাৰৰ সৈতে ৰিলেটেড গতিকে RBIৰ কোনো কথা নাই এণ্ড
পারফর্মিং এসেট বাই এনাদার কমার্চিয়েল টেকেন ওভার গতিকে টেকেন ওভার কৰাৰ কোনো কথা নাই যেহেতু কোৰ বেংকিং সিস্টেমটো প্ৰত্যেক বেংকৰ নিজা এটা বিষয় তাৰ মানে কোৰ বেংকিংটো হৈছে কি আপুনি যিকোনো এখন ব্ৰাঞ্চত একাউণ্ট কৰিব পাৰে আৰু আপোনাৰ সেই একাউণ্টটো ভাৰতৰ যিকোনো সেই নিৰ্দিষ্ট ব্ৰাঞ্চত সেই বেংকৰ ব্ৰাঞ্চত আপুনি লেনদেন কৰিব পাৰে ৰাইট আগতে এই সিস্টেমটো নাছিল আগতে আপুনি যোনটো ব্ৰাঞ্চত একাউণ্ট খুলিছে সেই ব্ৰাঞ্চৰ সৈতেই আপুনি লেনদেন কৰিব লগা হৈছিল বাট কোৰ বেংকিং সলিউশ্যন অহাৰ পিছৰ পৰা আমি যিকোনো ব্ৰাঞ্চতেই আমাৰ কামবোৰ অপাৰেট কৰিব পাৰোঁ গতিকে অপশ্যন এটো ইয়াত কি হ'ব ইয়াত এখন মাল্টিপল কুৱেশ্যন আছে গতিকে ইয়াত ওৱান অনলি অপশ্যনটো শুদ্ধ হ'ব কাম টু কুৱেশ্যন নং 45 which of the following given global gender gap index ranking to the countries of the world global gender gap index which of the following gives ইয়াত কেইটামান কি আছে ফোরাম বা কাউন্সিল বা অর্গানাইজেশন দিয়া আছে কোনটো অর্গানাইজেশনে পাবলিশ কৰে হেতু কৈছে ওয়ার্ল্ড ইকোনমিক ফোরাম ইউএন হিউম্যান রাইট কাউন্সিল ইউএন ওমেন ওয়ার্ল্ড হেলথ অর্গানাইজেশন তো যেটো গ্লোবাল জেন্ডার গ্যাপ ইন্ডেক্স এটো উলিয়ায় ওয়ার্ল্ড ইকোনমিক ফোরামে রাইট হ্যাভ এ লুক এট দিস এটো দেখিছে সরি এই ওয়ার্ল্ড ইকোনমিক ফোরাম কাম টু দিস এইটো দেখিছে ন এইটো 2022 চনৰ যেটো গ্লোবাল জেন্ডাৰ গ্যাপ ইন্ডেক্স এই 2022 চনত যেটো আমাৰ সিনাৰি হেতু দেখিব পাইছে এন্ড কাম টু দিস 2023 সো ফার্স্ট র্যাঙ্ক কোনে কৰিছে ফার্স্ট র্যাঙ্ক কৰিছে আইসল্যান্ড সেকেন্ড নরওয়ে এন্ড we have attained 27th rank 127th right and the score is 0.643 right rank since +8 মানে previous তকে আমি অকমান আগবাঢ়ি আহিছো but we are lagging behind below Bangladesh Bhutan China Bangladesh and Bhutan whose GDP is mostly poor for in comparison with India এবিলাক Nepal Sri Lanka এপিকল লেকত কি আমাৰ কি হৈ আছে জেন্ডাৰ গেপটো বেছি হৈ আছে সো গভৰ্ণমেণ্টে বহুত ইনিচিয়েটিভৰ দ্বাৰা এবিলাক ওভাৰকাম কৰা হ'ব কাম টু দা নেক্সট কুৱেশ্যন ইয়াত কি কৈছে 46 which of the following statement is a correct regarding smart india hackathon 2017 right smart cityৰ বা স্মার্ট ইন্ডিয়াৰ হেকাথনৰ অপশনসমূহ আমি চাই লম ইয়াত কি কৈছে স্টেটমেন্টবোৰ ইট ইজ centrally sponsored scheme for development every city in our country into smart cities in a decade yes but it is not about in a decade option 2 কৈছে it is an initiative to identify new digital technology innovation for solving the many problems faced by our countries it may be and come to the option 3 it is a program aimed at making all the financial transaction in our country completely digital in a decade it is also not related with this monetary transaction কথা ইয়াত কোৱা হোৱা নাই স্মার্ট সিটি ইয়াত ডিজিটাইজেশনৰ কথা কোৱা হৈছে যদিও ইয়াত ডিকেট বুলি কৈছে but it is not about decade so I can see here the option 2 it is an initiative to identify new digital technology it is the important point new digital technology right তো অপশন 2 টো মোৰ শুদ্ধ যেন লাগি আছে ইয়াত গতিকে ইয়াত যদি অপশনবোৰ দেখো অপশন বি শুদ্ধ উত্তৰ হ'ব right then come to question number 47 with reference to India freedom struggle consider the following event mutiny in Royal Indian Navy quit India movement launched second round conference table conference right তো কি কৈছে যে সিকোয়েন্স কৰিব দিছে what is the correct chronological sequence আগৰ পৰা শেষলৈ বা শেষৰ পৰা আগলৈ ইন such a manner আমাক chronological order কৰিব কৈছে come to the point এখন স্লাইডলৈকে লক্ষ্য কৰক ফাৰ্স্ট ৰাউণ্ড টেবল কনফাৰেন্স took place in the year 1931 quit India movement launched 1942 and mutiny in Royal Indian Navy 1946 so first we have round table conference second quit India and the next mutiny Royal so here the option will be round table quit India mutiny 3-2-1 option C is correct next come to 48 Nameri National Park is located in which district of Assam very easy direct question slide khonole lokkho korok Nameri answer Nameri National Park is a national park in the foothill of the eastern Himalayas in the Sonitpur district of Assam India about 35 km from Tezpur so Sonitpur district বুলি কৈছে এইখন ছবিলৈ লক্ষ্য কৰিব এইটো নামেৰি দেখিব পাইছে এইটো একেবাৰে অসমৰ উত্তৰ অংশত আছে এন্ড হেইকাৰণে কা হৈছে যে ফুটিল হব হিমালয় ফুট মানে ভৰি
হিমালয়ৰ ভৰি অঞ্চল, গতিকে ওপৰ অংশ নামেৰি আছে শোণিতপুৰ জিলাত। এইদৰে আমাৰ অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে? 7খন আছে। এণ্ড মষ্ট প্ৰবলি অসম 3 নম্বৰ স্থানত আহে। ফাৰ্ষ্ট মহাৰাষ্ট্ৰ মষ্ট প্ৰবলি, either মহাৰাষ্ট্ৰ or মধ্যপ্ৰদেশ, ৰাইট। চ' অসমত 7খন আছে। তাৰে 6 নম্বৰখন হৈছে ৰাইমনা নেশ্যনেল পাৰ্ক এণ্ড 7th ইজ দিহিং পাটকাই নেশ্যনেল পাৰ্ক। চ' ইয়াত দেখিব পাইছে। চ' কাম টু আৱাৰ কুৱেশ্যন। ইয়াত আমাক কোৱা হৈছিলে যে শোণিতপুৰ জিলা, অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব। 49 ইন হুইচ ইয়াৰ অমৰ আপোনাৰ দেশ ৱাজ অফিচিয়েলি এডপ্টেড এজ আছাম ষ্টেট এণ্টেম অৰ ষ্টেট ছং। এইটো কিমান চনত হৈছিলে? 1927 চনত। অপশ্যন এ শুদ্ধ উত্তৰ। 50 কুৱেশ্যন নং 50 দ্য কামৰূপ কিং হু টুক পাৰ্ট অফ মহাভাৰত ৱাৰ। মহাভাৰতৰ যুদ্ধত কামৰূপৰ কোন ৰজাজনে যোগদান কৰিছিল? নৰকাসুৰ, ভগদত্ত। এইটো সকলোৱে জানো, ভগদত্ত। অপশ্যন বি শুদ্ধ উত্তৰ। ভাস্কৰ বৰ্মন এইবিলাক নহয়। এণ্ড কাম টু দ্য কুৱেশ্যন নং 51 গোসাই কমল আলি ৱাজ কনষ্ট্ৰাক্টেড ইন দ্য ৰেইন অফ গোসাই কমল আলি, যিটো কোচ ৰজাসকলৰ এটা ইনিচিয়েটিভ আছিল, আৰু এইটো কাৰ শাসনকালত হৈছে? এইটো নৰনাৰায়ণ শাসনকালত হৈছিল। অপশ্যন এইটো শুদ্ধ উত্তৰ হ'ব। কাম টু কুৱেশ্যন নং 52 ইন এ কমোডিটি ইজ প্ৰুভড ফ্ৰী টু দ্য পাব্লিক বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া দেন। এইটো কৈছে কি? ইফ এ কমোডিটি ইজ প্ৰুভড ফ্ৰী টু দ্য পাব্লিক বাই দ্য গভৰ্ণমেণ্ট, যেতিয়া গভৰ্ণমেণ্টে যিকোনো এটা বস্তু পাব্লিকলৈকে ফ্ৰীলি এভেইলেবল কৰে, বা ভাইবল মিনছ এভেইলেবল কৰে। চ' অপশ্যন দ্য অপৰচুনিটি কষ্ট ইজ 0, দ্য অপৰচুনিটি কষ্ট ইজ ইগন'ৰ্ড, দ্য অপৰচুনিটি কষ্ট ইজ ট্ৰেন্সফাৰ্ড ফ্ৰম দ্য কনজিউমাৰ টু দ্য প্ৰডাক্ট টু দ্য টেক্স পেয়িং পাব্লিক, এণ্ড দ্য অপৰচুনিটি কষ্ট ইজ ট্ৰেন্সফাৰ্ড ফ্ৰম দ্য কনজিউমাৰ টু দ্য প্ৰডাক্ট টু দ্য গভৰ্ণমেণ্ট অফ দ্য প্ৰডাক্ট টু দ্য গভৰ্ণমেণ্ট। চ' ইয়াত আমি এটা শব্দ পাইছোঁ যিটো কোৱা হৈছে অপৰচুনিটি কষ্ট। আমি এইটো জানিব লাগিব যে অপৰচুনিটি কষ্ট কি। চ' opportunity cost refers to what you have give up or given up to buy what you want in terms of other goods and services. কিবা এটা বস্তু পাবৰ কাৰণে কিবা এটা আমি যেতিয়া এৰিব লাগে, এণ্ড তাৰ মাজৰ যিটো ডিফাৰেণ্ট অফ কষ্ট, সেইটোক অপৰচুনিটি কষ্ট বুলি ধৰা হয় বা বুজা যায়। এতিয়া অপৰচুনিটি কষ্ট ইকনমিক্সৰ ষ্টুডেণ্টে ভালকৈ বুজি পাব। ইয়াত এক্সাম্পল দিয়া হৈছে যেনে ইনভেষ্টৰ্ছ ডাইলেমা, ৱৰ্ক লেজাৰ ইনভেষ্টমেণ্টছ। ৱৰ্ক লেজাৰ কথাটো কৈছোঁ কেনেকুৱা? ছাপ'জ আমি কাম কৰিছোঁ, আমাক ৰেষ্টো লাগিব, আৰু এই যিটো গেপ আমাৰ কাম আৰু হোৱা আৰু নোহোৱাৰ মাজৰ যিটো গেপ, মেইন লেজাৰ টাইম, ইট বিকামছ অপৰচুনিটি কষ্ট। সময়খিনি আমি দিছোঁ, গোটেইখিনি সময় ৰাতিপুৱা 8 বজাৰ পৰা গধূলি 8 বজালৈকে বা 4 বজালৈকে সময়, আৰু ইয়াৰ মাজত যিখিনি আমাৰ লেজাৰ টাইম আছে, এইখিনি আমি ইনক্লুড কৰি লেবাৰজনক পে' কৰিছোঁ। চ' এই যিটো লেজাৰ টাইম, এইখিনি অপৰচুনিটি কষ্ট বিয়াৰ কৰিব লগা হৈছে কোম্পেনীয়ে। চ' আমাৰ ইয়াত শুদ্ধ উত্তৰ যিটো, সেইটো আমি চাই ল'ম। ইয়াত হৈছে যে কমোডিটি ফ্ৰী টু পাব্লিক বাই গভৰ্ণমেণ্ট, দেন হোৱাট হেপেন? দ্য অপৰচুনিটি কষ্ট ইজ ট্ৰেন্সফাৰ্ড ফ্ৰম কনজিউমাৰ টু দ্য প্ৰডাক্ট, কনজিউমাৰ অফ দ্য প্ৰডাক্ট টু দ্য টেক্স পেয়িং পাব্লিক, ৰাইট? কি হ'ব? টেক্স পেয়িং পাব্লিকলৈকে কি হ'ব? ট্ৰেন্সফাৰ হ'ব, ৰাইট? অপৰচুনিটি কষ্টটো ভালকৈ বুজি পাইছে? বুজি পোৱা নাই যদি কমেণ্ট কৰিব। ইকনমিক্সৰ হয়, অকণমান টেকনিকেল হ'বই, মই পিছলৈ আকৌ এক্সপ্লেইন কৰি দিম। Come to the question on 53. Consider the following statement. The Food Safety and Standard Act 2006 replaced the Prevention of Food Adulteration Act 1954. এতিয়া এই যিটো ফুড ছেফটি এক্ট, ষ্টেণ্ডাৰ্ড এক্ট আছে, এইটো ৰিপ্লেচ হৈছিলে 1954 এক্টখনক। গতিকে এইটো শুদ্ধ উত্তৰ হয়, ইয়াৰ অপশ্যনটো শুদ্ধ হয়। নেক্সট কুৱেশ্যন, এইটো পইণ্ট 2 সুধিছে, দ্য ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়া ইজ আণ্ডাৰ দ্য চাৰ্জ অফ ডিৰেক্টৰ জেনেৰেল অফ হেল্থ ছাৰ্ভিচ ইন দ্য ডিৰেক্টৰ জেনেৰেল অফ হেল্থ ছাৰ্ভিচ। এইটো হেল্থ ছাৰ্ভিচ মিনিষ্ট্ৰী অফ ইউনিয়ন হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰত নপৰে ফাঁচাইটো। চ' অপশ্যন এটো ইয়াত শুদ্ধ উত্তৰ হ'ব। নেক্সট কাম টু কুৱেশ্যন 54. Consider the following phenomena. Light is affected by gravity. The universe is constantly expanding. Matter wraps its surrounding space-time. Into science and technology question হয়। ইয়াত কৈছে which of the above is are the prediction of the Albert Einstein's general theory of relativity. So general theory of relativity কি কয় আমি সেইটোহে জানিব লাগিব। Come to this explanation. চ' এলবাৰ্টৰ যিটো থিয়ৰিটি আমাক এইটো কথাকে কয়, যিটো লাইট, ৰাইট? লাইট এণ্ড গ্ৰেভিটি, এই দুইটা
ভাইস ভার্সা মানে এটাৰ দ্বাৰা আনটো এফেক্টেড হয় light is affected by gravity, right? The universe is constantly expanding. It is also right according to this theory. And the matter waves surrounding space-time. So matter বিলাক কি কৰে surrounding space-time wrap কৰে. So this also right according to this Albert Einstein's theory of relativity. So ইয়াক আমি কি দেখিব পাইছো যে relativity theory ৰ গোটেই কেইটা মানে তিনিটা পইণ্টেই ইয়াত এক্সিষ্ট কৰে, গতিকে অপশ্যন ডি টো ইয়াত শুদ্ধ উত্তৰ হ'ব। Next, again, science and tech or question 55. In which of the following areas can GPS technology be used? Right? Very easy. কি কৈছে GPS আমি ক'ত ব্যৱহাৰ কৰিম? মোবাইল ফোন অপাৰেশ্যন, বেংকিং অপাৰেশ্যন, কণ্ট্ৰলিং দ্য পাৱাৰ গ্ৰিড। ইভেন এনেকুৱা কোনো বস্তুৱে নাই য'ত GPS নোহোৱাকৈ আমি GPS ইউজ কৰিব নোৱাৰোঁ। চ' ইয়াত তিনিটা অপশ্যন আছে, তিনিটা অপশ্যনতেই আমি কি কৰিব পাৰোঁ? GPS technology we can used. So I think option D will be the correct answer, all of the above, 1, 2 and 3. Come to question 56. Who among the following was associated with the introduction of Raitwari system in India during the British rule? Right? Raitwari system to British rule কোনে গভৰ্ণ কৰিছিল? আমি তিনিওটা জানি ল'ম, লৰ্ড কৰ্ণৱালিছ, আলেকজেণ্ডাৰ ৰিড এণ্ড থমাছ মুৰনো। এই তিনিওটাত কোনে কোনটোৰ বিষয়ৰ সৈতে জড়িত আছিল? Have a look. Alexander Reed and Thomas Murno were associated with the introduction of Raitwari settlement in India during the British rule. The Raitwari system was introduced by Thomas Murno in 1820. It was based on the administered by Captain Alexander Reed. So ইয়াত আমি কি দেখিছোঁ এইটো স্লাইডত যে কনচেপ্টটো কাৰ আছিল আলেকজেণ্ডাৰ ৰিডৰ, এণ্ড both Alexander Reed and Thomas Murno were associated with this Raitwari system. So come to our question. So we have here Alexander Reed and Thomas Murno, option 2 and 3 both will related to this Raitwari system. So option 2 and 3 yet C will be the correct. And Lord Cornwallis কোন আছিল the first Governor General of Bengal, right? তেওঁ এইটো Raitwari settlement হইতে it's not related. And again science and tech or question, which of the following statement is correct? Proper design and effective implementation of UNREDD plus program can significantly contribute to protect biodiversity, protection of biodiversity, resilience of forest ecosystem, and poverty reduction. So it is even যদিও এইটো সায়েন্স এণ্ড টেকৰ কুৱেশ্যন আমি ইজিলি এইটো এনচাৰ কৰিব পাৰোঁ অকণমান বুদ্ধি ব্যৱহাৰ কৰিলে। UNRED+ কি কৰে? চাৰিটা অপশ্যন মই ইয়াত দিছোঁ। ৰিডিউচিং ইমিশ্যন ফ্ৰম ডিফৰেষ্ট্ৰেশ্যন এণ্ড ফৰেষ্ট ডিগ্ৰেডেশ্যন, ৰাইট? REDD আমি পাই গ'লোঁ। এই ফুল ফৰ্মটো এইটো দেই, reducing emissions from deforestation and forest degradation, right? And conservation of forest carbon stock, sustainable management of forest, and enhancement of forest carbon stocks, and reducing poverty. These all contribute to this UNRED+. So come to our question here. UNRED+ program আমি এইটো পালোঁ, বায়োডাইভাৰ্চিটি প্ৰটেকশ্যন, ৰিজিলেঞ্চ, ফৰেষ্ট ইক'চিষ্টেম এণ্ড পভাৰ্টি ৰিডাকশ্যন, বোথ তিনিওটা অপশ্যন আমি পালোঁ, গতিকে অপশ্যন ডি টো ইয়াত শুদ্ধ উত্তৰ দেখিব পাই আছোঁ। অপশ্যন ডি টো শুদ্ধ উত্তৰ হ'ব। কাম টু কুৱেশ্যন 58. হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট? ভাইৰাছেছ কেন ইনফেক্ট, ভাইৰাছে কি ধৰণে ইনফেক্ট কৰিব পাৰে? বেক্টেৰিয়া, ফাংগি, প্লাণ্টছ। তো ভাইৰাছে গোটেইকেইটাকে কি কৰিব পাৰে? ইনফেক্ট কৰিব পাৰে। অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ। যদি অকণমান কিবা কুৱেশ্যনৰ গণ্ডগোল থাকে আপোনালোকে কাইণ্ডলি কমেণ্ট বক্সত জনাব। অনিচ্ছাকৃতভাৱে ক'ৰবাত কিবা ভুল ৰৈ যাব পাৰে, কাইণ্ডলি কমেণ্ট কৰি জনাই দিব। Come to the question of 59. The first Assamese periodical was first published by American Baptist missionaries in the year. Important question হয়, direct question হয় যদিও important হয়, science and tech সৈতে জড়িত। So come to this brief. ইয়াৰ শুদ্ধ উত্তৰটো ইয়াত দেখিব পাইছে 1846. His works, Baptist missionary কথা কৈছে, commercial notice of Assamese language was published by American Baptist missionary Mission Press in 1848. In 1846, with his colleague Oliver Katar, he published Orunodoy, the first Assamese periodical, right? So we have here 1846, right? Will be the correct answer. Periodical, first periodical published. Next question 60. Which British assistant commissioner was killed during the Fulaguri ধাৱাৰ সময়ত বৰ বেয়াকে পিটা হৈছিল? কাক জানেনে? LT Sigarok. LT Sigarok ইয়াক বৰ বেয়াকে পিটা হৈছিল আৰু খুব ভাল কাম হৈছিল। এইটো অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। এগেইন কুৱেশ্যন 61. হেম সৰস্বতী এণ্ড হৰিবৰ বিপ্ৰয় এনজয় দ্য পেট্ৰনেজ অফ, কাৰ পেট্ৰনেজ এনজয়ড কৰিছিল? ৰঘু ৰায়, পুৰন্দৰ সিংহ, এণ্ড ভাস্কৰ বৰ্মন এণ্ড দুৰ্লভ নাৰায়ণ। And they were given patronage by Durlabh Narayana. Option D. Again come to question 62. Atal Innovation Mission is set up under Department of Science and
Ministry of Labor and Employment, NITI Aayog, Ministry of Skill Development and Entrepreneurship. So Atol Innovation যিটো মিছন ইটস এ মিছন মোড ৱৰ্ক। চ' এইটো আমি বৰ ইজিলি এনচাৰ ফাইণ্ড কৰিব পাৰোঁ। ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি ইটছ এন স্বতন্ত্ৰ এটা ডিপাৰ্টমেণ্ট, মিনিষ্ট্ৰি অফ লেবাৰ পাৰ্মানেণ্ট ডিপাৰ্টমেণ্ট, স্কিল ডেভেলপমেণ্ট এণ্টাৰপ্ৰিনিউৰ। এতিয়া এই অটল ইন'ভেশ্যন মিছনটো হৈছে এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম বাই নীতি আয়োগ, ৰাইট? অপশ্যন চি। Next, come to the question on 63. Recently, India signed a deal known as Action Plan for Prioritization and Implementation of Cooperation Areas in the Nuclear Field with which of the following countries? Right? It's an important related to international news or affairs. So the correct answer will be Russia. India signed a deal known as Action Plan for Prioritization and Prioritization. It is spelling kori lobo. Prioritization and implementation of cooperation areas in the nuclear field with Russia. Right? মই বানান কৰাত মস্ত কাঁচা, গতিকে আপোনালোকে কাইণ্ডলি এইটো বানান কৰি ল'ব, স্পেল কৰি ল'ব। ৰাইট? কাম টু দ্য নেক্সট কুৱেশ্যন। We have now question on 64. With reference to the Indian national movement, consider the following pairs. We have here person and position held. So we have Sir Tej Bahadur Sapro, K.C. Neuk and P.C. Joshi. So here positioners given. So we should know the position that they are had. So let us brief here. ইয়াত কি কোৱা হৈছে? Sir Tej Bahadur Sapro কি আছিলে? প্ৰেচিডেণ্ট। কাৰ আছিলে? অল ইণ্ডিয়া লিবাৰেল ফেডাৰেশ্যন, ৰাইট? নেক্সট, K.C. Neuk, মেম্বাৰ অফ দ্য কনষ্টিটিউশ্যনেল এছেম্বলি। P.C. Joshi, জেনেৰেল ছেক্ৰেটাৰী, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া। So have a look at our question. P.C. Joshi, President at a Communist Party. It's okay. Neuk, member of the Constitutional Assembly. K.C. Neugi ki asile? K.C. Neugi, member of Constitutional Assembly asile. So it's also correct and it's also correct. So all of the above are correct, we can see. So option D will be the correct answer. Next, 65. Consider the following pairs. We have here famous place and some rivers. So Pandharpur is a place, Tiruchirappalli is a place, and Hampi. And here you can see rivers, some Chandrabhaga, Kaveri and Malaprabha. And these rivers are related with some places. So we have to look at this. Now come to this. So you can see here the slide. Consider following place, famous place, Chandrabhaga, right? So you can see this. Which of the following is given correctly? Means yeah, here Chandrabhaga, যাৰ নাম ভীমা ৰিভাৰ বুলি কোৱা হয় চন্দ্ৰভাগাক, ফ্ল'জ থ্ৰু দ্য পান্ধৰপুৰ, ৰাইট? পান্ধৰপুৰৰ মাজেৰে ফ্ল'জ কৰে। এণ্ড তিৰুচিৰাপল্লী, এইবিলাক সাউথ ইণ্ডিয়াৰ লেংগুৱেজ। তিৰুচিৰাপল্লী চিটুৱেটেড অন দ্য বেংকছ অফ দ্য ৰিভাৰ কাবেৰী, ৰাইট? এইটো দেখিছে কাবেৰী নদী, কাবেৰী নদীৰ কিনাৰত থকা বুলি কৈছে এয়া। চ' ইট ইজ অলছ' কাৰেক্ট। এণ্ড ইট ইজ দ্য ফ'ৰ্থ লাৰ্জেষ্ট চিটি ইন তামিলনাডু। Hampi is the 14th century capital of one of the greatest empire in medieval India called Vijayanagar Empire. Lies the state of Karnataka, protected by the Tempitas river Tungabhadra. So our question and answer will be, according to question, our answer will be Purandar, Chandrabhaga, Pandharpur, Tiruchirappalli, Kaveri, both are related. And Hampi to কি হয় জানে না? হাম্পিটো এটা ঐতিহাসিক প্লেচ হয়, ইউ কেন চে। এণ্ড ঐতিহাসিক এইটো কাৰণে হয়, ইভেন ইউ কেন চে মহাভাৰতৰ সময়ত হাম্পি, যিটো বৰ্তমান হাম্পি বুলি কোৱা হয় যিখিনি এৰিয়া কৰ্ণাটকৰ, এই হাম্পিক মহাভাৰতৰ সময়ত কিষ্কিন্ধা বুলি কোৱা হৈছিলে। কিষ্কিন্ধা, এই কিষ্কিন্ধা শব্দটো ক'ত পাব? ৰামায়ণত পাব, হিন্দু ধৰ্মগ্ৰন্থ। গতিকে ৰামায়ণৰ কিষ্কিন্ধা প্লেচখিনিকে আজিৰ সময়ত হাম্পি বুলি কোৱা হয়। এইটো ৱৰ্ল্ড হেৰিটেজ চাইটৰো আহে, right? But option 2 and 3, here B will be the correct answer. Come to the question on 66. What these are the consequences of a country's becoming the member of the nuclear supplier group? It's an important science and tech. It will have access to the latest and most efficient nuclear technologies. It automatically becomes a member of the treaty or the non-proliferation of nuclear weapon. So which statement will be the correct? Have a look at this. The correct answer is 1. The nuclear supplier group
NSG is a multilateral export control regime and a group of nuclear supplier countries that seek to prevent nuclear proliferation by controlling the export material, equipment, the technology that can be used to manufacture nuclear weapon, right? মই ইয়াত গোটেইখন হেৰিটো দি দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। And again, option A to আমি ইয়াত শুদ্ধ পালোঁ। Again, come to question 67. Who among the following cities which lies on the longitude closest to that of Delhi? এইটো আমাক গ্ৰাফ নোহোৱাকৈ আমি ইজি নহয়। So come to this. ইকুইভেলেণ্ট কৈছে দিল্লীৰ পৰা লংগিটিউড মানে উত্তৰ পৰা পশ্চিমলৈ বা ওপৰৰ পৰা তললৈ যিবোৰ ৰেখা আমাৰ কল্পনা কৰা হয় ইমাজিনাৰী লাইন সেইবিলাক লংগিটিউড বুলি কোৱা হয় এণ্ড পূব বা পশ্চিমাকৈ থকাবোৰক কি কয় লেটিটিউড বুলি কোৱা হয়। চ' দিল্লীৰ পৰা ষ্ট্ৰেইট যদি টানি দিওঁ আমি কি পাওঁ বেংগলোৰ পাওঁ, ৰাইট? হিয়াৰ উই হেভ অলছ' ভোপাল এণ্ড বেংগলোৰ। চ' আমি অপশ্যন কি আছে চাব লাগিব, বেংগলোৰ আছে ভোপাল নাই। চ' অপশ্যন এ উইল বি কাৰেক্ট এনচাৰ। নেক্সট কাম টু কুৱেশ্যন 68. If the President of India exercises his power as provided under Article 365 of the Indian Constitution in respect of a particular state, then the Assembly of the state automatically dissolve the power of the legislature of the state shall exercisable by or under the authority of the Parliament. Article 19 is suspended in that state and the President can make laws relating to that state. Right? Come to this explanation. Article 19 is that is power of the legislature of the state shall be exercised by or under the authority of the Parliament. President rule Article 356. President rule is imposed in a state if the state government cannot carry it out in accordance with the provision of the Constitution. Right? So আমাক ইয়াত অপশ্যন কেইটা কি আছে? Assembly state assembly automatically dissolve নহয়, suspect নহয়, and president make legally. গতিকে অপশ্যন বি টো ইয়াত শুদ্ধ উত্তৰ হ'ব। লক্ষ্য কৰিব পাইছে ন, বুজি পাইছে? অকণমান নিজে এনচাৰটো অলপ বুজি ল'ব চেষ্টা কৰিব, মই কৈছোঁ যদিও তেনেকৈ অকণমান নিজে ট্ৰাই কৰি ল'ব এইটো প্ৰশ্ন। কাম টু দ্য কুৱেশ্যন 69. এ মডাৰ্ণ ফেৰাল হৰ্চ পপুলেশ্যন, তাক ৱাইল্ড হৰ্চ বুলি কোৱা হয়, ইজ ফাউণ্ড ইন, ৰাইট? ইটছ এন ইম্পৰ্টেণ্ট। চ' এইটো দেখিছে এ মডাৰ্ণ ৱাইল্ড হৰ্চ পপুলেশ্যন, জংলী ঘোঁৰা বুলি কোৱা হয় অসমীয়া ভাষাত, ইজ ফাউণ্ড ইন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এণ্ড বায়'স্ফিয়াৰ ৰিজাৰ্ভ in Assam, in Northeast India, and is a herd of about 79 horses descended from animal that escaped army camps during World War II. Right? So, Dibru-Soykwa. Option D. Next 70. In 2005, the initiative of the King of Bhutan became the first country in the world to make the priority of GNH instead of GDP to measure the prosperity and well-being of a nation. What is meant by GNH? So, generally আমি কি কৰোঁ GDP মেজাৰ কৰোঁ বা GDPক আমি এটা ইণ্ডিকেটৰ হিচাপে লওঁ এখন কাণ্ট্ৰিৰ যিটো ৰিফ্লেক্ট কৰিবৰ কাৰণে, যিটো প্ৰস্পাৰিটি মেজাৰ কৰিবৰ কাৰণে, ৱেলবিং মেজাৰ কৰিবৰ কাৰণে যিটো ইণ্ডিকেটৰ, সেইটো আমি GDP হিচাপে লওঁ। বাট ইন কেছ অফ ভূটানে কি কৰিলে GNH এটা ইণ্ডিকেটৰ ল'লে আৰু GNHৰ ফুল ফৰ্মটো সুধিছে যে কি হয়। চ' ইট ইজ গ্ৰছ নেশ্যনেল হেপিনেছ, ৰাইট? এইটোৱে মেজাৰ কৰিব ৱেলবিং। এগেইন 71. Donor ministry was set up in the year. So it is also a direct question. So you can see donor ministry was set up in the year Northeast Council was constituted as a statutory advisory body under NEC Act 1971, right? And came into begin on the 7th November 1972 at Shillong. So 1972 অপশ্যনত যিহেতু নাই, আমি 1971টোকে শুদ্ধ বুলি ধৰি ল'ব লাগিব। 1971 অপশ্যন এ। The forest area percentage of total geographical area is maximum at, so it's important, নাগালেণ্ড, আছাম, অৰুণাচল প্ৰদেশ, মণিপুৰ। এতিয়া এইটো প্ৰশ্নত উত্তৰ বেছিভাগৰে কনফিউজ কৰিব, কাৰণ আমি ইয়াত অপশ্যনটো অৰুণাচল প্ৰদেশহে দিম, কাৰণ অৰুণাচল প্ৰদেশখন বহু ডাঙৰ, এইফালে মানুহ কম, গতিকে আমি অৰুণাচল প্ৰদেশক মেক্সিমাম জিঅ'গ্ৰাফিকেল এৰিয়া ফৰেষ্ট কভাৰ হিচাপত ধৰি ল'ম, বাট ইটছ ৰং, ৰাইট? চবতকৈ বেছি ক'ত আছে?
চবত আটাইতকৈ বেছি আছে মিজোৰামত, বাট মিজোৰামটো আমাৰ অপশ্যনত নাই। গতিকে আমি এই গোটেইখিনি জানিব লাগিব কোনখন ষ্টেটত কিমান ফৰেষ্ট কভাৰ আছে, তেতিয়াহে আমাৰ প্ৰশ্নটি সঠিক হ'ব। চ' ইয়াত দেখিব কনচিডাৰিং দ্য পপুলেশ্যন অফ প্ৰপৰ্শ্যন অফ জিঅ'গ্ৰাফিকেল এৰিয়া আণ্ডাৰ ফৰেষ্ট কভাৰ, মিজোৰাম হেজ দ্য মেক্সিমাম পাৰ্চেণ্টেজ হুইচ ইজ 88.63%। মনত ৰাখিব 88.63%, ফলোড বাই নাগালেণ্ড 82.75%, অৰুণাচল প্ৰদেশ 80.93%, এণ্ড আন্দামান নিকোবাৰ আইলেণ্ড 80%। ৰাইট। চ' ফৰেষ্ট কভাৰ অসমতো বহুত কম দেই। ফৰেষ্ট কভাৰ বহুতেই বেছি কম, কাৰণ অসমত পপুলেশ্যন বেছি। যদিও অসমত গছ গছনি আমি জেনেৰেলি দেখোঁ, বাট ফৰেষ্ট কভাৰ ইজ ভেৰি লেছ ইন আছাম। বহুতেই কম এইটো পাৰ্চেণ্টেজত যদি আহে, বিল' 50 আই কেন চে। চ' এইটো বহুত আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিকোনো পৰীক্ষা দি প্ৰশ্নটোৱে মেটাৰ কৰে। চ' মেক্সিমাম উইটেজ আছে 88.6 মিজোৰাম, এণ্ড ছেকেণ্ড ইজ নাগালেণ্ড 82.75, ৰাইট। Again come to the next question. 73 which one of the following is a source of revenue of the local self government? এই পঞ্চায়তে কৈছে যে ক'ৰ পৰা এইবিলাক হেৰি কৰে, টেক্স কালেক্ট কৰে। চ' ইনকাম টেক্স, এক্সাইজ ডিউটি, কাষ্টম ডিউটি, এই দুটাটো পঞ্চায়তৰ কামেই নহয়, চেণ্ট্ৰেল ৰেচপেক্ট, এণ্ড দ্য ইনকাম টেক্স ইজ অলছ'। চ' এটা বাছি ৰয়, সেইটো হৈছে অক্ট্ৰয় ডিউটি। অক্ট্ৰয় ডিউটিটো কি হয় এবাৰ চাই ল'ব। অক্ট্ৰয় ডিউটি ইজ দ্য টেক্স লেভড বাই লোকেল অৰ ষ্টেট গভৰ্ণমেণ্ট, এইটো লোকেল গভৰ্ণমেণ্ট পাইছে ন, on certain categories of goods as they enter the area, right? So this is the importance. So here option B will be the correct. Come to 74. Economic justice has been incorporated in the Constitution of India under. It is justice. Justice related. This all are comes under direct principle of state policy, right? DPSP. Come to the question of 75. The language of discourse of Gautam Buddha was. Itu ki koise Gautam Buddha hi koratu language tu, right? Itu Pali language. The language discourse of Gautam Buddha was Pali, right? Pali language. 76. The currency of Indonesia. Indonesia's currency to rupiah buli koi, option D to শুদ্ধ উত্তৰ। 77. Which of the following is exception? Joule, agar, watt hour, and option D আছে নে হৰ্চ পাৱাৰ। চ' এইটো জানে, এইটো ইকনমিক্স, এইটো ছায়েন্সৰ মানুহ বুলি নহয়, সকলোৱে জানে জুল হৈছে শক্তিৰ একক। এইটো চাওকচোন, অন্য জুল, কিলোৱাট, এন আৱাৰ, ইগাৰ আৰ ডিফাৰেণ্ট ইউনিট অফ এনাৰ্জি। এইকেইটা এনাৰ্জিৰ ইউনিট, শক্তিৰ একক হয়, বাট ৱাট ইজ ইউনিট অফ পাৱাৰ, ৰাইট? ইউনিট অফ পাৱাৰ, ৱাটটো পাৱাৰৰ হেৰি হয়, ৱাট আৱাৰ। এইটো পাৱাৰ মানে পাৱাৰ যিটো কনজিউম কৰে আমাৰ ইলেক্ট্ৰিচিটি মিটাৰত, যিটো কাৰেণ্ট যিটো কনজিউম হৈ উঠি থাকে, সেইটোক ৱাট বুলি কোৱা হয়, ৱাট পাৰ আৱাৰ, যিটো বিল আমাৰ আহে, ৰাইট? নেক্সট 78. দ্য ৰিয়েৰ ভিউ মিৰৰ ইউজড ইন এ মটৰ ভেহিকল ইজ। এইটো ভেৰি চিম্পল, ছায়েন্সৰ ক্লাছ 9, 10ৰ কুৱেশ্যন এইবিলাক। চ' এইটো লক্ষ্য কৰক, এইটো ধৰণৰ থাকে ন আমাৰ, এই ধৰণৰ মিৰৰটো কি বুলি কোৱা হয়? কনকেভ মিৰৰ। আৰু এই কনকেভ মিৰৰেই আমাৰ কি কৰে, অবজেক্টটো ৰিফ্লেক্ট কৰে এইদৰে। বাট আমাৰ প্ৰশ্নটোত কি কৈছে, ৰিয়াৰ ভিউ মিৰৰ ইউজড ইন ভেহিকল কনভেক্স, কনকেভ, কনভেক্স, প্লেন, নান অফ দিছ। চ' কনভেক্স মিৰৰ আৰ ইউজড ইন ৰিয়াৰ ভিউ। ৰিয়াৰ ভিউৰ কাৰণে আমাৰ কনভেক্স সদায় ব্যৱহাৰ কৰে। এইটো ফ্ৰণ্ট, ৰিয়াৰ মিনছ ফ্ৰণ্টত, ৰাইট? এই ফ্ৰণ্টৰ মানে বেক চাইডৰ বস্তু চোৱাৰ কাৰণে ফ্ৰণ্টৰ যিটো মিৰৰ ইউজ কৰা হয়, সেইটো কনভেক্স মিৰৰ ইউজ কৰা হয়। বাট কনকেভটো ক'ত কৰা হয়? ইটছ এ ফ্ৰণ্ট এৰিয়া। ফ্ৰণ্ট এৰিয়াত যিটো মিৰৰ ইউজ কৰা হয়, দিছ মিৰৰ ইটছ এ কনকেভ মিৰৰ। ইউ কেন চি লাইটৰ সন্মুখত যিটো দি থোৱা হয়, যিটো ফ'কাছটো এক্সটেণ্ড কৰি দিয়ে। চ' কনভেক্স। এগেইন 79 ফ্ৰম সাহিত্য। দ্য ফৰ্মাৰ নেম অফ আসাম সাহিত্য সভা, ইট ইজ অসম সাহিত্য সন্মিলনী, অপশ্যন চি। 80. Which planet takes more time to complete one rotation on its axis than to complete one rotation around the sun? সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰিবলৈ যিমান সময় লয়, তাতকৈ বেছি সময় লয় নিজৰ পথত এই ঘূৰিবলৈ। চ' হুইচ ওৱান ইজ দিছ? ইটছ ভেনাছ। ভেনাছটো কি হয়? বহুত ডাঙৰ হয়। ডাঙৰ হোৱাৰ ফলস্বৰূপ ই সূৰ্যক প্ৰদক্ষিণ পটকৈ মাৰে, কিন্তু ই নিজৰ কক্ষপথত মাৰিব নোৱাৰি, হেভি হয় বহুত, ৰাইট? চ' মাৰ্কিউৰীক কিমান দিন লাগে? 59 days, ভিনাছক 243 days,
আৰ্থক 24 ঘণ্টা প্ৰায়, মাৰ্চক 24 ঘণ্টা প্ৰায়, সেইকাৰণে আমি মাৰ্চলৈকে মাথা মাৰি থাকোঁ ন, মংগলক যাবৰ কাৰণে। জুপিটাৰ 9 আৱাৰ্ছ, চেটাৰ্ণ 10 আৱাৰ্ছ। চ' দেখিছে এনেদৰে সময়বোৰ আমাৰ লাগে। চ' কাম টু 81. Which one of the following was earliest stringed musical instrument of India? বহুত পুৰণি মিউজিকেল ইনষ্ট্ৰুমেণ্টটোৰ নাম ক'ব কৈছে। It's a Vena, right? Oldest musical instrument, Vena. 82. The noxious smell near a pulp and paper mill is due to. এইটো জেনেৰেলি কাৰ্বন ডাই অক্সাইডৰ এটা হেৰি হয়, স্মেল প্ৰপাৰ্টিজ হয়। এইটো দেখিছে এনেকুৱা ধৰণৰ বণ্ডিংবোৰ ক্ৰিয়েট হৈ থাকে। এইটো যিসকল ষ্টুডেণ্ট কেমেষ্ট্ৰিত হয় তেওঁলোকে ইজিলি বুজি পাব। চ' ডিউ টু কাৰ্বন ডাই অক্সাইড, এই কাৰ্বন ডাই অক্সাইডৰ ফলস্বৰূপ কি হয়, এক্সট্ৰিমলি ল' এয়াৰ কণ্ডিশ্যন, এইটো কাৰণেই কি পোৱা যায়, অবনক্সিয়াছ স্মেলটো পোৱা যায়। 83. Building Kolyan Mandapos was notable feature in the temple construction in the kingdom. বাপৰে বাপ, বৰ টান পাইছোঁ ন, কিংডম কেতিয়াবা হৈ যায় শ্লিপ। চ' কিংডম, এইটো দেখিছে পিকচাৰটো চাওক, এইটো পিকচাৰ চাই নিশ্চয় বুজি পাইছে। ইটছ এন হাম্পি, ৱৰ্ল্ড হেৰিটেজ চাইট হাম্পি, যাৰ এটা সময়ত নাম আছিল বিজয়নগৰ এম্পায়াৰ, আৰু বিজয়নগৰ এম্পায়াৰৰ আগত আছিল ৰাইট কি আছিল, কিষ্কিন্ধা ৰাজ্য, বালি ৰাজ্য আছিল মহাভাৰতৰ সময়ত, ৰামায়ণৰ সময়ত। চ' হিয়াৰ উই হেভ চালুক্যছ and option D is Vijayanagar's. 84. We have here movement or organization and leader. All India Anti-Untouchability League, All India Kisan Sabha, Self-Respect Movement and leader are here. So, come to this explanation. All India Anti-Corruption, Anti-Untouchability, Mahatma Gandhi, Kisan Sabha, Swami Sahajanand Saraswati and Self-Respect Movement, Ramaswamy Naigar. So, come to the question, self-respect, Ramaswamy Naigar, এইটো ঠিকেই লিখিছোঁ। Untouchability, Mahatma Gandhi, so it will also correct. So option 3টা আমি ইয়াত শুদ্ধ দেখিব পাইছোঁ, D will be the correct. The total length of international border of Assam with Bangladesh, অসমতে বাংলাদেশৰ যিটো এৰিয়া সেইটো হৈছে, বাংলাদেশ বৰ্ডাৰ আছাম কৈছে নে ইণ্ডিয়া কৈছে, আছাম। চ' আছাম ইয়াত কোৱা হৈছে, ইণ্ডিয়া মিনছ আছামৰ কথাই কোৱা হৈছে। ইটছ এবাউট ৰাইট, অসমৰ সৈতে কিমান কৰিছে, 262, 262 ইন আছাম, 856 ইন ত্ৰিপুৰা, 318 ইন মিজোৰাম, 443 ইন মেঘালয়া and 2217 in West Bengal, the highest percentage. So we have only 262 kilometer with Assam. So here you can see 262.03 কিলোমিটাৰ, ৰাইট। তো এইবিলাক আপোনালোকে গুগলত চাৰ্চ কৰি থাকিব, কি হয় মনত ৰৈ যায় ইজিলি। পপুলেশ্যন, এৰিয়া, বৰ্ডাৰ, ৰিভাৰ, এইবিলাক গুগলত যেতিয়া এনেই মাৰি থাকিব ৰেণ্ডমলি মনত ৰৈ যায় কথাবোৰ। চ' তেনেকৈ প্ৰেক্টিছ কৰিব পাৰে। কাম টু দ্য কুৱেশ্যন 86. নেশ্যনেল ৰুৰেল হেল্থ মিছন কিমান চনত কৰিছে? চ' কাম টু দিছ এক্সপ্লেনেশ্যন। was launched by Honorable Prime Minister on 2005 to provide accessible, affordable, quality. এইটো গুৰুত্বপূৰ্ণ কথা। Aim was accessible, affordable and quality health care in rural population. Right? এইখিনিও কেতিয়াবা প্ৰশ্ন হ'ব পাৰে। So 2005 will be the option D will be the correct. Who recommended for the establishment of first 3 university in India in Calcutta, Bombay, Madras? এইটো কোনটো কমিশ্যনে কৈছিলে? লি কমিশ্যন, নো। চাৰ্টাৰ এক্ট, নো। হাণ্টাৰ কমিশ্যনটো কামেই নাই। চ' এইটো কৈছিলে চাৰ্লছ উডছ ডেছপাটছত কোৱা হৈছিলে 3খন ইউনিভাৰ্চিটিৰ কথা। চ' ইয়াত দেখিছে 3খন ইউনিভাৰ্চিটি, কলকাতা, বম্বে, মাদ্ৰাছ, ৰাইট। এই 3খন ইউনিভাৰ্চিটিৰ কথাই মেনশ্যন কৰা হৈছিল। Again, 88, do or die was the slogan of Mahatma Gandhi gave during the কেতিয়া দিয়া হৈছিলে, do or die শেষৰ মুভমেণ্টত, মিনছ কুইট ইণ্ডিয়া মুভমেণ্ট। অপশ্যন এ উইল বি কৰেক্ট। বাৰ্ড ফ্লু ইজ কজড বাই দ্য ভাইৰাছ, বাৰ্ড ফ্লু কোনটো ভাইৰাছৰ সৈতে, এইটো do or die দেখিব পাইছে, এইটো নিউজ পেপাৰ দি ওলাইছিলে। এইটো সেই সময়ৰ পিকচাৰ এটা, ৰাইট, do or die।
এইটো মহাত্মা গান্ধীটো এইটো হাত চাত ভাঙি থৈ হৈছিলে ন ইংৰাজবোৰে এনেদৰে চ' বাৰ্ড ফ্লুটো হৈছে কি দেখিছে NH5N1 called avian influenza virus NH5 and N1 option 8 পাইছো আমি এইটো right 9 question number 90 consider the following Chhattisgarh Madhya Pradesh Maharashtra and Odisha with reference to the state mentioned above in terms of percentage of forest cover আমি এর আগৰ এটা প্ৰশ্নত একে ধৰণৰ উত্তৰ হেৰি পাইছিলো কোৱেশ্চন পাইছিলো য'ত নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কথা আছিলে ইয়াত ইণ্ডিয়ান ষ্টেটসমূহৰ কথা কোৱা হৈছে চ' আমি কি পাম মহাৰাষ্ট্ৰখনটো মস্ত populated area হয় so it's a normal that Maharashtra will contain lower percentage of forest cover followed by Madhya Pradesh Odisha and Chhattisgarh so Chhattisgarh is the highest percentage of forest cover then Odisha Madhya Pradesh and then Maharashtra so here Odisha will be the first Odisha not Odisha it's Chhattisgarh 1 Chhattisgarhৰ পিছত আমি পাম Madhya Pradesh Odisha 4 so 1 4 তো বাকিবিলাকৰ মিল নাই গতিকে আমি অপশ্যন বি টো ইয়াত শুদ্ধ উত্তৰ হ'ব দেন মধ্য প্ৰদেশ এণ্ড দেন অপশ্যন 3 মহাৰাষ্ট্ৰ এণ্ড মধ্য প্ৰদেশ চ' হোৱাট হেপেন উই হেভ ছত্তীশগড় এইটোহে কুৱেশ্যনটো 3 হে হ'ব দেই মধ্য ছত্তীশগড় 4 উৰিষ্যা 2 মধ্য প্ৰদেশ এণ্ড 3 মহাৰাষ্ট্ৰ অপশ্যন 3 এইটোহে শুদ্ধ উত্তৰ হ'ব 3টো ৰাইট 3টো শুদ্ধ উত্তৰ হ'ব 91 ট্ৰেডিশ্যন এণ্ড ষ্টেট কি কৈছে এইটো চাপাচাৰ কুট ফেষ্টিভেল মিজোৰাম খংজম পাৰবা বালাদ মণিপুৰ থাংদা ডেন্স এইটো ছিকিম আমাৰ এই নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ৱৰ্ডবোৰো কিছুমান গণ্ডগোলীয়া এনেকুৱা ধৰণৰ টাৰ্মছ এইটো ফৰেষ্ট কভাৰ ছত্তীশগড় এইটো দেখিছে ন 41 MP 425 মহাৰাষ্ট্ৰ 16 উৰিষ্যা 32 এইটো এবাৰ চাই ল'ব এবাৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ভালদৰে চাই ল'ব এইটো চাপচাৰকুট ইজ এ ফেষ্টিভেল অফ মিজোৰাম চাপচাৰকুট ফেষ্টিভেল মিজোৰাম এইটো ঠিকেই আছে খংজম পৰবা নাকি পৰবা খংজং পৰবা ইজ ষ্টাইল অফ ballad singing of Manipur it's also ঠিক আছে and 3 Thongalda dance it's an art form of Manipur it is not related to Sikkim it is also from Manipur's option 1 and 2 here is correct so Thongsong kota palo etu 1 and 2 option B correct 92 which of the following is are the indicator used by IFPRI to compute the global hunger index report important global hunger index report ekita dance form so while over nutrition is an important concern the GHI global hunger index focuses specially on issues relating to undernutrition in this report hunger refers to the index based on the 4 component indicator which is undernourishment child stunning child wasting and child mortality right so all these here we have child nourishment child stunning and mortality all this option C will be the correct answer come to question number 1393 a recent movie titled The Man Who Knew Infinity is based on the biography of car biography উপৰত হৈছে হেতু it is Ramanujan the man who knew infinity is a infinity কোনে কৈছিল infinity আছে বুলি আৱিষ্কাৰ কৰিছিল Ramanujan in 2015 British biographical film based on the biography of Indian mathematical Srinivas Ramanujan the film was based on the book of the same name written in 1991 by Robert Canizel right so it's is Ramanujan option A 94 consider the following statement in India the Himalayas are spread over 5 states only it's wrong right 5 states only India ওপৰৰ গোটেইখন ষ্টেটতে আছে ইভেন নৰ্থ ইষ্টাৰ্ণ ষ্টেট গোটেইখিনি কভাৰ কৰে গতিকে নৰ্থ ইষ্টতেই আমাৰ 6খন মান হৈ যাব 7খন হৈ যাব and western ghat is are spread over 5 state western ghat are spread over 5 state and Pulicat lake is spread over 2 state only it's এইটো 3 নম্বৰটো কাৰেক্ট হয় 3 নম্বৰটো কাৰেক্ট হয় Pulicat lake to spread দুটা ষ্টেটৰ মাজত স্প্ৰেড কৰে ন এইটো এবাৰ চাই লওক Pulicat lake টো border of Andhra Pradesh and Tamil Nadu এইটো Pulicat lake the border Andhra Pradesh এইফালে Tamil Nadu border এইটো চিলকা লেক সম্পৰ্কে অলপ চাই ল'ব দেই এইটো আহে কেতিয়াবা চাম্বাৰ লেক উলাৰ কলু লেক
এইকেইটা ইম্পৰ্টেণ্ট লেখ হয় একবাৰ চাই ল'ব গোটেইকেইটা নেটত মাৰি পেলাই So, তিনিটো শুদ্ধ উত্তৰ অপশ্যন বি 95 which one of the following is geographically closest to the Great Nicobar important Great Nicobarত ইয়াতে কেইটামান দ্বীপ দিয়া আছে যেনেকৈ সুমাত্ৰা দ্বীপ নিউ দ্বীপ জাভা দ্বীপ এণ্ড শ্ৰীলংকা দ্বীপ এটা আইলেণ্ড দিছ অল আৰ আইলেণ্ড চ' আমি জানো শ্ৰীলংকা আইলেণ্ডটো ক'ত হয় ইটছ এবাউট বিল' দ্য চাউথ ইণ্ডিয়ান পাৰ্ট জাভাটো ক'ত হয় জাভাটো হৈছে ইণ্ডোনেছিয়ান আৰ্কিঅ'পেলাগো যোনটো ইণ্ডোনেছিয়াৰ যিকেইটা আৰ্কিঅ'পেলাগো এই গোটেইখিনি লগ হৈ জাভা বুলি কয় সেইখিনি এৰিয়াক এণ্ড ব্ৰুনিউটো সুমাত্ৰা এইটো কোনোবা গ্ৰেট নিকোবৰৰ ওচৰত কোনটো আছে বুলি কৈছে চ' উই হেভ হিয়াৰ ইউ কেন চি দিছ ব্ৰুনেও দিছ ইজ জাভা এণ্ড দিছ ইজ সুমাত্ৰা ইজ ভেৰি ক্ল'জলি ৰিলেটেড উইথ দিছ ইজ ইণ্ডিয়ান অ'চেন এণ্ড সুমাত্ৰা আইলেণ্ড চ' ইটছ এন ইণ্ডিয়া চ' ইণ্ডিয়াৰ ওচৰতে এইখন সুমাত্ৰা আমি দেখিব পাইছোঁ চ' ইট ইজ এবাউট সুমাত্ৰা এইখিনি পঢ়ি ল'ব এক্সপ্লেনেশ্যনখিনি ৰাইট এইখিনি খুব গুৰুত্বপূৰ্ণ কথা চ' এনচাৰ উইল বি সুমাত্ৰা 96 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট The India-Africa Summit held in 2015 was the third such summit and two was actually initiated by Jawaharlal Nehru in 1951. So, come to this explanation. Basta etu sai lobo de Asian orto right to etu question ki koise Asia Africa Summit to India Africa Summit Jawaharlal Nehru kora nasil etu to directly ami cancel koribo paro option 2 গতিকে এটা 1 to হ'ব নহ'ব চাব লাগিব হেল্ড ইন 15 থাৰ্ড সামিট ৰাইট চ' 2008 চনত প্ৰথম ইণ্ডিয়া আফ্ৰিকা সামিট হৈছিলে চ' ইট মে বি 2015ত থাৰ্ড হৈছিলে চ' অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব 979 কনচিডাৰ দ্য ফলোয়িং কাণ্ট্ৰিজ অষ্ট্ৰেলিয়া কানাডা চাইনা ইণ্ডিয়া জাপান USA which of the above are among free trade partner of ASEAN চ' চি দিছ এছিয়ানৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ কেইখন কাণ্ট্ৰি আছে এবাৰ চাই ল'ব ৰাইট চ' আমি কি দেখিছোঁ যিটো কেনাডা ইয়াত আমি শ্লাইডত দেখিব পোৱা নাই কেনাডা ৰাইট বাট কেনাডা দেখিছোঁনে কেনাডা নাই পোৱা এণ্ড অলছ' USA নাই পোৱা ৰাইট বাট UK আছে USA নাই চ' আমি কি পালোঁ 1 3 4 5 1 3 4 5 অপশ্যন চি কাৰেক্ট এনচাৰ 98 With reference to prepackaged item in India, it is mandatory to the manufacturer to put which of the following information on the main label as per Food Safety and Standard Act or Regulation 2011 list of ingredients including additives, nutrition information, recommendation of any and a veg and non-veg. এইবিলাকতো গোটেইখিনি লাগে যেন লাগে ন এইবিলাক গোটেইটো এইটো ইনগ্ৰিডিয়েণ্টটো কেতিয়াবা থাকেও নাথাকেও এতিয়া অপশ্যনত এইটোৰ অপশ্যনৰ উত্তৰটো ক'বচোন বাৰু এইটো মই ইমান এটা হেৰি কৰিব পৰা নাই এইটো আপোনালোকে যোনে জানে কাইণ্ডলি এবাৰ গুগল চাৰ্চ কৰি হ'লেও জনাবচোন কমেণ্ট কৰি 99 প্ৰেজেঞ্চ অফ ফ্ল'ৰাইড ইন ড্ৰিংকিং ৱাটাৰ ইজ এছ'চিয়েটেড উইথ ফ্ল'ৰাইডৰ কাৰণে কি হয় জেনেৰেলি দাঁতৰ লগত ৰিলেটেড নট স্কেলেটন হ'ব বাট ইটছ ডিৰেক্টলি ৰিলেটেড উইথ ডেণ্টেল ফ্ল'ৰ'চিছ কাম টু আৱাৰ লাষ্ট কুৱেশ্যন নং 100 নেম the poet Kalidas. The name of the poet Kalidas is mentioned in the Allahabad Pillar, Ajanta Cave, Aile inscription, and Alpadu Grant. So it to bahute maridibo ki maridibo. Ajanta Cave maribo, Allahabad Pillar inscription maribo. But our explanation. This is Ahoile's inscription. Alright, this is Ahoile inscription. What Aile inscription tell us about Mahabharata war and other deals. Right, etu. Okaman আৰু ডিপলি চাব চ' এইদৰে আমি শেষ কৰিলোঁ আমাৰ APSCৰ কাৰণে এইটো CDPO আৰু APSC CC দুইটা এক্সামৰ কাৰণে আৰু অন্যান্য এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট এণ্ড ষ্টেণ্ডাৰ্ডাইজ কুৱেশ্যন হয় আপোনালোকে কুৱেশ্যনৰ মাজত দুই এটা অনিচ্ছাকৃত ভুল হ'ব পাৰে কাইণ্ডলি কমেণ্ট কৰি জনাব সেইসমূহ যাতে আমি ভুলবোৰ আমাৰ আঁতৰে আৰু যদি আপোনালোক নতুন আহিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব এণ্ড অলছ' লাইক কৰিব চ' আজিলৈ ভিডিঅ'টি ইমানতে আমি সমাপ্ত কৰিছোঁ ধন্যবাদ